जय हिंद फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज आमी आसाम टेटर गणित और विज्ञान यारे क्लासेस आरम्भणि करिम आमार भिडिओखনত एग्जाम ज्योति और यारे आमार आज फार्स्ट क्लास थाकिबो। जेहेतु आमार समयটো बहुत कम आछे गतिके मैं गोटे कोर्स कवर करार कारणे चेष्टा करिम और याते आमार गोटे कोर्स कवर होबो। गतिके आपनालोके भालके चाइ थाकिब आमार भिडिओसबिलाक और जदि चैनल सब्सक्राइब करा नाइ सब्सक्राइब करिब। Our today's topic is motion in a straight line. आमार आजिर प्रथम टपिक तो आछे motion in a straight line। ठीक आछे, याते आमार मोशन जे हय गति जे हय हेतु बस्तु आमार एटा स्ट्रेट लाइनत हय। ठीक आछे, गतिके सीधा पथेदी हय हेतु बस्तु आमी यारे सब टपिक्स आछे डिस्टेंस एंड डिस्प्लेसमेंट, स्पीड एंड वेलोसिटी, यूनिफॉर्म एंड नॉन यूनिफॉर्म मोशन, एवरेज एंड इंस्टेंटेनियस स्पीड एंड वेलोसिटी, यूनिफॉर्म एक्सीलरेशन, ग्राफिकल रिप्रेजेंटेशन ऑफ मोशन, periodic motion, pendulum और oscillatory motion। एक गेटा सब टपिक्स আছে আমার motion in a straight line और আমি আজি ভিডিওখনত এই গুটেই টপিক্স টু কভার কৰিম। গতিকে আজি ভিডিওখনত আমি গুটেই টপিক টু কভার কৰিম, গতিকে ভালকে চাব। সো লেটস স্টার্ট দ্য ক্লাস। ফার্স্ট আছে আমার ডিসটেন্স এন্ড ডিসপ্লেসমেন্ট। ডিসটেন্স কি বস্তু আর ডিসপ্লেসমেন্ট কি বস্তু, এই দুটা বেলেগ বেলেগ শব্দ। ঠিক আছে, কিন্তু দেখা যদিও লাগে যে একেই যেন লাগে বাট এটো একেই নহয়। ওকে, डिस्टेंस इज ए स्केलर क्वांटिटी। डिस्टेंस की है এটা स्केलर क्वांटिटी है। स्केलर माने যত আমার ডিরেকশনৰ কথা আহি নপৰে, দিশৰ কথা আহি নপৰে, তেতিয়া এটো আমি স্কেলাৰ বুলি কওঁ। ঠিক আছে, তাতে ম্যাগনিটিউড থাকিব, ওকে, আমাৰ সংখ্যাবোৰ থাকিব, কিন্তু দিশৰ কথা নহয় নাথাকে, তেতিয়া এটো স্কেলাৰ কোয়ান্টিটি বুলি কয়। which means the distance of any object doesn't depend on the direction of its motion। তো মোশনৰ কি হয় ডিৰেকশনৰ ওপৰত নিৰ্ভৰ নকৰে। ওকে, the distance of an object can be defined as the complete path traveled by an object। तो distance तो आमार की बुझाबो गुटेई complete path जिमान रास्ता कवर करिছে गुटेई path टुहे बुझाबो आमार distance। ओके, traveled by an object এই বস্তুটো দ্বারা जिमान path टु माने जिमान रास्ताটো গ্রহণ করা হবে এই গুটেই path टु কি বুলি কম distance বুলি কম। ঠিক আছে, for example if a car travels east for 5 kilometer, যদি এখন গাড়ীখনে আমাৰ ইষ্টৰ ফালে গৈ আছে 5 কিলোমিটাৰ। ঠিক আছে, টেক্স এ টাৰ্ন টু ট্ৰেভেল নৰ্থ ফৰ আনাদাৰ 8 কিলোমিটাৰ। আগে নৰ্থৰ ফালে গৈছে 8 কিলোমিটাৰ। ঠিক আছে, এটোৰ 5 এটোৰ 8। দ্য টোটাল ডিস্টেন্স ট্ৰেভেল বাই কাৰ শ্যাল বি 13। সো আমি পাইথাগোৰাছ সূত্ৰ ফৰ্মুলা ইউজ কৰি পেলে এই ডিস্টেন্স ওলাব পাৰিম আৰু এটো আমাৰ 13 কিলোমিটাৰ ওলাব। ঠিক আছে, দ্য ডিস্টেন্স ক্যান নেভাৰ বি 0 অর নেগেটিভ। ডিস্টেন্স কেতিয়াও আমাৰ 0 হ'ব নোৱাৰে। ঠিক আছে, distance can never be 0 or negative। negative কেতিয়া হ'ব নোৱাৰে। and it is always more than the displacement of the object। এটো সদায় displacement যে হয় হেতু তাতকে বেছি হয়। ঠিক আছে, তাতকে তাৰে মানটো বেছি থাকিব। the distance of the object gives complete information about the path traveled by the object। আৰু দূৰত্ব যে হয় distance মানে কি দূৰত্ব। so distance of the object gives complete information about the path। distance গোটেই যিমান ৰাস্তা কভাৰ কৰিছে ঠিক আছে তারে গুটে ইনফরমেশনটো দি দিয়ে। হ্যাঁ, ট্রাভেল বাই দ্য অবজেক্ট। ঠিক আছে, দিস নাও ডিসপ্লেসমেন্ট এটু হল আমার ডিস্টেন্সের কথা। ওকে, নাও আমি চাম হোয়াট ইজ ডিসপ্লেসমেন্ট। ডিসপ্লেসমেন্টটো কি বস্তু? ডিসপ্লেসমেন্ট ইজ এ ভেক্টর কোয়ান্টিটি। ডিসপ্লেসমেন্ট এটা কি হয় ভেক্টর কোয়ান্টিটি হয়। ভেক্টর মানে যাতে দিশৰ কথা আহি যায়। ঠিক আছে, which means that the displacement of an object depends on the direction of the motion of the object। that means ইয়াতে ডিসপ্লেসমেন্টটো কি হবে এটা যিকোনো বস্তুৰ নিৰ্ভৰ কিহৰ ওপৰত কৰে দিশৰ ওপৰত কৰে। ওকে, the displacement of an object can be defined as the overall motion of the object। তাৰ মানে যিমান গতিশীল হৈ আছে বস্তুটো হ্যাঁ or the minimum distance আটাইতকৈ কম দূৰত্ব between the starting point of the object। তাৰ মানে য'ৰ পৰা বস্তুটো আৰম্ভণি কৰিছে দূৰত্বটো মানে ডিস্টেন্স মানে স্টাৰ্ট কৰাৰ আগতে য'ত আৰম্ভণি পইণ্ট আছে সেইটো আৰু য'ত ফাইনেল পজিশন আছে তাৰে এই দুটা পয়েন্ট ধৰি পেলে আমাৰ ডিসপ্লেসমেন্ট ওলোৱা হয়। ঠিক আছে, এন্ড ফাইনাল পজিশন তাকে মই ইমাত্ৰ কৈছো অফ দ্য অবজেক্ট। এক্সাম্পল ইয়াৰ এক্সাম্পলটো চাওঁ। ইফ ইউ কনসিডাৰ দ্য সেম এক্সাম্পল এজ গিভেন আৰ্লিয়াৰ, the total displacement of the object will be the length of the line joining the two positions। so তারপর এটু ইনিশিয়াল পয়েন্ট এটু আর ফাইনাল পয়েন্ট এই দুটো লাইন জয়েন করে দিম, এটু আমার কি বুঝাবো ডিসপ্লেসমেন্ট বুঝাবো। ঠিক আছে, the displacement of an object is usually shorter। তো ডিসপ্লেসমেন্ট সদায় কি হয় অলপ সৰু হয়। ঠিক আছে, or equal to the distance traveled by the object। নাইবা সৰু হ'ব নাইবা ডিস্টেন্সতকৈ সমান হ'ব।
ঠিক আছে ডিসপ্লেসমেন্টটো আমাৰ কি হয় সদায় আমাৰ ডিসপ্লেসমেন্টটো সদায় কি হয় আইদাৰ আমাৰ ডিসটেন্সতকৈ সৰু হ'ব ঠিক আছে নাইবা সমান হ'ব ওকে এইটো বস্তু মনত ৰাখিব এই ডিসপ্লেসমেন্টটো নাইবা ডিসটেন্সতকৈ আমাৰ কি হ'ব সৰু হ'ব আৰু নাইবা সমান হ'ব ঠিক আছে তাৰ মানে ডিসটেন্সটো ডাঙৰ হ'ব হা সংখ্যাত The displacement of the object does not give the proper information about the path traveled by the object. গতিকে ডিসপ্লেসমেন্টটো যে বস্তু আছে এইটো বস্তু আমাৰ যিকোনো এটা বস্তুৰ it doesn't give the proper information এইটো ডিসপ্লেসমেন্টটো কেতিয়া এটা proper information দিব নোৱাৰে কিন্তু ডিসটেন্সটো দিয়ে ডিসটেন্সটো ক'ত ক'ত গৈছে গোটেই ইনফৰমেশন দি দিয়ে সাপোজ এটা বস্তু ইয়াতে আৰম্ভণি কৰিছে ইয়াৰ পৰা ইয়াতে গৈছে এনে গৈ পেলাই এইখিনি পইণ্টটো পাইছে এইটো ইনিশিয়াল পইণ্ট এইটো ফাইনেল পইণ্ট ঠিক আছে গতিকে এইটো A1 এইটো বস্তু ইয়াতে এইখিনিত আহিলে ইয়াতে সাপোজ 2 কিলোমিটাৰ গুচি গ'লে ঠিক আছে তাৰপিছত এইটো 3 কিলোমিটাৰ তাৰপিছত এইটো সাপোজ ধৰিলোঁ মই 1 কিলোমিটাৰ গতিকে টোটেল ডিসটেন্স কিমান হ'ব 2 + 3 + 1 দ্যাট মিন্স 3 + 1 4 + 2 6 হ'ল আমাৰ কি ইয়াৰে ডিসটেন্স কিন্তু যদি মই চাম ডিসপ্লেসমেন্ট তেতিয়া এইটো এই A1 এইটো ডিসটেন্স যে আছে নহয় এইটো মাত্ৰ বুজাব আমাৰ কি ডিসপ্লেসমেন্ট ওকে আৰু ডিসপ্লেসমেন্টটো এইটো কি হ'ব আমাৰ ডিসটেন্সতকৈ সৰু হ'ব তাৰ মানে এইটো 6 তো কেতিয়া হ'ব নোৱাৰে সৰি এইটো কেতিয়াও আমাৰ সংখ্যাটো 6তকৈ বেছি হ'ব নোৱাৰিব ঠিক আছে আইদাৰ 6 হ'ব বা 6তকৈ সৰু হ'ব কিন্তু 6তকৈ বেছি হ'ব নোৱাৰে বুজি পাইছেনে বস্তুটো মই এক্সাম্পল হেল্প লৈ পেলাই আপোনালোকক বস্তুটো বুজাবৰ চেষ্টা কৰিছোঁ ঠিক আছে তো এইটো এটা ডায়াগ্ৰামো দিয়া আছে এইটো হ'ল 5 কিলোমিটাৰ ওকে এইটো এটা দূৰত্ব হ'ল আকৌ ইফালে 8 কিলোমিটাৰ হ'ল গতিকে এইটো ডিসপ্লেসমেন্ট এইটো হ'ল ইনিশিয়াল পইণ্ট এইটো হ'ল ফাইনেল পইণ্ট আৰু এই দূৰত্বটো কি বুজাম আমি ডিসপ্লেসমেন্ট বুজাম ঠিক আছে গতিকে ডিসপ্লেসমেন্টটো চাব এইটো হ'ল আমাৰ 8 কিলোমিটাৰ প্লাস 5 কিলোমিটাৰ এইটো হ'ল আমাৰ ডিসটেন্স ওকে এইটো আমাৰ কি হ'ব ডিসটেন্সটো দুটা আমি যোগ কৰি দিম গতিকে এইটো আমাৰ ওলাই যাব ডিসটেন্স ওকে দূৰত্ব দ্যাট মিন্স 5 + 8 সমান 13 কিলোমিটাৰ কিন্তু ডিসপ্লেসমেন্টটো কিমান ওলাব ডিসপ্লেসমেন্ট এইটো হ'ল হাইপোটেনিউজ ইয়াৰে ভ্যালুটো ওলাব লাগিব d² + d² ওকে আৰু হেনে কৰি পেলাই আমি ওলাই ল'ম ঠিক আছে নেক্সট আমাৰ পইণ্টটো আছে ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ ডিফাৰেন্স ওকে ডিফাৰেন্সবিলাক ভালকৈ চাই ল'ব ইয়াৰে পৰাই কোৱেশ্চনছবিলাক মানে বনোৱা হ'ব 1 মাৰ্কৰ ঠিক আছে the total or complete path traveled by an object so distance to কি বস্তু total path কি বুলি কয় distance বুলি কয় আৰু displacement কি বস্তু হয় shortest distance between the final position and initial position of the motion of the object okay so shortest distance আটাইতকৈ সৰু distance দূৰত্বটো হ'ব আমাৰ final position আৰু initial position initial মানে য'ত আৰম্ভণি হ'ব পইণ্টটো আৰু final মানে য'ত শেষ পইণ্টটো হ'ব এই দুটাৰ ডিসটেন্সটো যেতিয়া আমি চাম shortest distance থাকে আমি কি বুলি কম মোশনটো হ'ব এই অবজেক্টৰ তাকে আমি ডিসপ্লেসমেন্ট বুলি কম ঠিক আছে বস্তুটো এইখিনিৰ পৰা এইখিনি লৈ গৈছে এইটো শৰ্টেষ্ট ডিসটেন্স ওকে A and this is B আৰু এইটোকে আমি ডিসপ্লেসমেন্ট বুলি কম এই পইণ্ট এইটো দূৰত্বটো ঠিক আছে it can never be negative or zero always positive distance সদায় ধনাত্মক হয় এইটো ঋণাত্মক হ'ব নোৱাৰে আৰু কেতিয়া শূন্য হ'ব নোৱাৰে ওকে বাট ডিসপ্লেসমেন্টটো কি হ'ব পাৰে it can be positive negative or zero depending on the context গতিকে কনটেক্সটৰ ওপৰত নিৰ্ভৰ কৰি পেলাই এইটো পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে আৰু জিৰ' হ'ব পাৰে ঠিক আছে নেক্সট ইট ইজ এ স্কেলাৰ কোৱান্টিটি ডিসটেন্স সদায় কি হয় স্কেলাৰ হয় আগতে কৈছিলোঁ মই এণ্ড ডিসপ্লেসমেন্টটো কি হয় ভেক্টৰ কোৱান্টিটি হয় ঠিক আছে নেক্সট ডিসটেন্স ডাজন্ট ডিক্ৰিজ উইথ টাইম ডিসটেন্স কেতিয়াও সময়ৰ লগত কমিব নোৱাৰে ওকে বাট ডিসপ্লেসমেন্ট ডিক্ৰিজেছ উইথ টাইম ডিসপ্লেসমেন্টটো কি হয় সময়টোৰ লগত কমি যায় বস্তুটো সময় যদি বাঢ়ি আছে কিন্তু এইটো বস্তু কমি যাব ঠিক দূৰত্ব ডিসপ্লেসমেন্টটো ওকে it is never less than the displacement value এই displacement value কে কেতিয়াও কম হ'ব নোৱাৰে বেছিহে হ'ব ঠিক আছে বাট ডিসপ্লেসমেন্টটো কি হ'ব it is either equal to or less than the distance value এইটো কি হ'ব either সমান হ'ব পাৰে নাইবা তাতকৈ কম হ'ব পাৰে কিহতকে ডিসটেন্সত দূৰত্বতকে ঠিক আছে it is denoted by small d it is denoted by s ডিসপ্লেসমেন্টটো আমি s দি বুজাও আৰু ডিসটেন্সটো d দি বুজাও ঠিক আছে it gives the complete information about the path traveled by the object এটো গুটেই আমাৰ ইনফৰমেশন দি দিয়ে ঠিক আছে পাথৰ কিন্তু এটো আমাৰ কমপ্লিট ইনফৰমেশন দিব নোৱাৰে ওকে it doesn't give the complete information about the path traveled by the object okay next there are few similarities between distance and displacement দুইটাৰ মাজত কিবা
সিমিলাৰিটিজ মানে একে যে লাগে সেইটো বস্তু কি কি আছে সেইবিলাক আমি চাম এতিয়া that you should keep in mind. Okay, first point to কি আছে units of distance and displacement both are same. দুইটাৰ এককটো কি হয় একে হয়, that is meter. Okay, ma দি বুজোৱা হয় small m SI unit. Okay, both SI unitত আমাৰ এটা হয় SI unit এটা হয় CGS unit. So CGS ত আমাৰ সেন্টিমিটাৰ হ'ব আৰু SI ত কি হ'ব মিটাৰ হ'ব, ঠিক আছে। both require a reference point to be measured from. দুইটাৰ কাৰণে এটা reference point বুজাবৰ কাৰণে লাগিবই। okay, both are equal to each other. দুইটা সমান হয় যেতিয়া if the motion of the object is in a straight line. যদি মোশনটো এটা straight লাইনত আছে and that too in a single direction. গতিকে যেতিয়া একে ডিৰেকশ্যনত থাকিব তেতিয়া বস্তুটো আমি both are equal to each other, এটা দুটা সমান হয়, ঠিক আছে। both are equal to each other if the motion of the object is in a straight line and that too in a single direction. Okay, and the dimensions for distance and displacement both are same. দুইটা dimension যে হয় সেইটো একেই হ'ব। dimension তুমি আপোনালোকে পঢ়িছে চাগে m l t এইটো আমাৰ dimension বুজায় হয়নে, এইটো ক্যাপিটাল M, ঠিক আছে, m l t এইটো dimension। গতিকে ইয়াতে আমাৰ মিটাৰ আছে না, MLT to কি বুজাব মাস লেংথ টাইম, ইয়াতে আমাৰ মিটাৰ টু কি বুজাব লেংথ, গতিকে ইয়াতে হ'ব 1 আৰু এইবিলাক হ'ব 0 0, ঠিক আছে। গতিকে এইটো আমাৰ ইয়াৰে ডাইমেনশন বুজাব। ওকে, নেক্সট এক্সাম্পল ফৰ ডিস্টেন্স এণ্ড ডিসপ্লেসমেন্ট, দুইটা এক্সাম্পলটো চাই লওঁ। ওকে, the length of the straight line segment joining the points A and B, এই দুটা পয়েন্টস হৈছে A আৰু B। ওকে, the black line is the displacement of the object moving from A to B, এইটো বুজাব আমাৰ কি displacement। ওকে, the length of the curve joining the points A and B, that is red line, is the distance traveled by the object, আর এইটো বস্তু কি বুজাব আমাৰ distance। okay, through this we can see that the distance traveled by the object is always more than the displacement of the object। গতিকে এইটো বস্তু সদায় আমাৰ কি হ'ব ইয়াতকে ডাঙৰে হ'ব, এইটো ডিস্টেন্স, এইটো ইয়াৰে মানটো বেছি ওলাব ইয়াতকে, এইটো ডিসপ্লেসমেন্ট, এইটো হ'ল ডিস্টেন্স। okay, next the displacement of the object is the shortest distance that can join the initial position of the object and final position of the object। গতিকে ফাইনাল পজিশন আৰু ইনিশিয়াল পজিশন আৰু ফাইনাল পজিশন দুটা যেতিয়া আমি লগ লগাই দিম সেই পয়েন্ট সেই লাইনটো কি বুজাব ডিসপ্লেসমেন্ট বুজাব। ওকে, নেক্সট স্পিড এণ্ড ভেলোচিটি, স্পিড এণ্ড ভেলোচিটি বস্তুটো কি আছে সেইটো এতিয়া চাই লওঁ। we often find the terms speed and velocity as similar, however practically there is a difference between them in terms of nature। গতিকে আমাৰ এনেকুৱা লাগে দুটা বস্তু একেই আছে নহয়, স্পিড আৰু ভেলোচিটি, কিন্তু দুটাৰ মাজত পাৰ্থক্য আছে। ওকে, লেটস সাপোজ I travel 120 কিলোমিটাৰ in 5 hours। গতিকে 120 কিলোমিটাৰ ট্ৰেভেল কৰিলোঁ 5 ঘণ্টাত। so obviously my speed will be what, distance by time। আমি স্পিডটো কেনেকৈ মেজাৰ কৰোঁ, ফৰ্মুলাটো কি আছে distance by time। ওকে, গতিকে 120/5 হ'ব হয়নে, গতিকে আমি ওলাওঁতে কিমান পাম 24 কিলোমিটাৰ পাৰ আৱাৰ। ওকে, PH বুলি দিব পাৰি নাইবা এনেকৈ দিব পাৰি। ওকে, 2 কিলোমিটাৰ পাৰ আৱাৰ। so this was the case for the speed। now এইটো আমাৰ কি বুজাব স্পিড বুজাব। okay, now I ask which directions I took in my journey and from starting in the middle and or while making turns and till the end, was my speed the same। গতিকে যদি মই ডিৰেকশ্যনৰ কথা সুধি লওঁ তেতিয়া আমাৰ এইটো স্পীডটো একে হ'বনে, এইটো তাকে সুধিছে। ওকে, দ্য আনচাৰ উইল বি ক্লিয়াৰলি নো, আনচাৰটো কি হ'ব নো হ'ব। কিয়, আমি বহুত জেগাত ৰখিছোঁ হা, মিডিল পইণ্টত টাৰ্ণছ লৈছোঁ হা, গোটেইখিনি যেতিয়া আমি চাব যাওঁ তেতিয়া বস্তুটো একে নহয় বুজায় হা, একে নুবুজায়। no, it's because initially the speed is 0। আৰম্ভণিত স্পীডটো কি হয় 0 হয়, 0ৰ পৰা আৰম্ভণি হয়, ঠিক আছে। when my car was at rest, তেতিয়া কাৰখন গতিশীল অৱস্থাত নাছিল, আৰম্ভণিত কি ৰখি আছিল নহয়, তেতিয়া বস্তুটো স্পীডটো কিমান বুজাব 0। ওকে, when I started it was slow, যেতিয়া আৰম্ভণি কৰিছোঁ তাৰে শ্ল' আছিল, আৰম্ভণিত কি হয় বস্তুটো অলপ লাহেকৈ যায়। I also increased my speed, তাৰপিছত মই স্পীডটো অলপ বঢ়ালোঁ and also decreased during the turns, যেতিয়া টাৰ্ণছবিলাক পাওঁ তেতিয়া মই অলপ স্পীডটো কমাই দিওঁ। on the whole my speed was the same। গতিকে মোৰ স্পীডটো একে নাছিল হা, that means uniform নাছিল, which means I traveled with a velocity varying speed to cover 120 kilometer distance in 5 hours। গতিকে মোৰ স্পীডটো একে নাছিল গোটেই ডিষ্টেন্সটো, ঠিক আছে।
Now let's discuss the difference between speed and velocity in tabular form. গতিকে speed and velocity tabular form মই বস্তুটো বুজাই দি আছো। Speed is simply the rate of change of motion. গতিকে change of motion টোৰ যে rate বুজায় সেইটো আমাৰ speed হয়। ঠিক আছে, rate মানে যেতিয়া সময়ৰ কথা আহি যায় তেতিয়া rate বুজায়। হা, সময়ৰে যেতিয়া আমি ভাগ কৰি দিওঁ তেতিয়া এইটো rate বুজায়। তো change of motion or যেতিয়া rate টো ওলাম তেতিয়া এইটো speed বুজাব। And velocity is direction aware and it's the rate of change of position of an object. Okay, এইটো direction বুজাব, এই কাৰণে তো এইটো vector quantity হয়, এইটো scalar quantity হয়। ঠিক আছে, আৰু এইটো কি বুজায়, rate of change of position হয়, কিন্তু ইয়াতে direction কথা আহি যায়। ওকে, দুইটা বস্তু সেম, বাট ইয়াতে direction না থাকে, ইয়াতে direction থাকে। ওকে, next point is speed is the distance traveled by body in a unit time. ওকে, এইটো এটা distance travel কৰা হয় by body in unit time. And velocity is the displacement covered by a body in unit time. গতিকে speed to কি বুজায়, যেতিয়া আমাৰ unit time ত ওকে distance to cover কৰা হয়, that is distance by time. ওকে, but ইয়াতে আমাৰ কি হ'ব, displacement by time। ঠিক আছে, সেই কাৰণে এইটো displacement to কি vector হয়, সেই কাৰণে আমাৰ velocity to vector হয়। ঠিক আছে, distance to কি scalar হয়, সেই গতিকে speed to scalar বুজায়। ওকে, speed is scalar quantity and vector velocity is a vector quantity। এই মাত্ৰ মই ক'লো কথাটো যে এইটো scalar হয় আৰু এইটো vector হয়। ঠিক আছে, next speed ascertains how fast the body moves। speed টো বুজায় যে এটা body কিমান fast move কৰিছে। ঠিক আছে, but velocity ascertains the object's speed and direction it takes while moving। so velocity আমাৰ কি বুজায়, বস্তুটোৰ কিমান speed আছে and the direction as well। হা, ইয়াতে ডিৰেকশ্যনো বুজায়, সেইকাৰণে এইটো ভেক্টৰ হয়। ওকে, নেক্সট স্পীড। According to Galileo, speed is defined as the distance covered per unit time. So Galileo আমাৰ কি ডিফাইন কৰিছিল স্পীডৰ বিষয়ে, that speed is distance covered per unit time. Okay, speed মানে কি, distance by time. Okay, for example, a man moving a car will cover a large distance as compared to a man moving by bicycle in the same time period। গতিকে এটা মানুহজনে যেতিয়া গাড়ী দি যাই আছে তেতিয়া তাৰ যিমান দূৰত্ব আছে আৰু যিমান সময়ত সি গতি কৰিব, ঠিক আছে, সেই আৰু এটা বেলেগ মানুহে চাইকেলেদি যেতিয়া যাব একে দূৰত্ব in the same time period। Okay, a man moving by car will cover his large distance as compared to a man moving by bicycle in the same time period। তাৰ মানে যেতিয়া সময়টো একে দেখা যায় তেতিয়া গাড়ীখনে বহুত বেছি দূৰত্ব অতিক্ৰম কৰিব পাৰিব, বাট এটা বাইচাইকেলে পাৰিব নেকি, নোৱাৰিব, তাতে কম জায়গা গ্ৰহণ কৰিব। ঠিক আছে, গতিকে সেইটোৱে আমাৰ ডিষ্টেন্স ডিফাৰেন্সটো কৈ আছে। ওকে, দিছ ইজ বিকজ এ কাৰ কেন ট্ৰেভেল উইথ মোৰ স্পীড, কাৰণ কাৰৰ মানে গাড়ীখনৰ স্পীডটো বেছি হয়, যিমান আমাৰ বাইচাইকেলৰ নহয়। ঠিক আছে, এতিয়া আমি তুলনা কৰিব যাম। Speed is a magnitude part of the velocity in kinematics, that is it's a scalar quantity। So speed to our magnitude তাত কিমান সংখ্যা আহিছে, magnitude মানে কিমান সংখ্যাক আমি প্ৰকাশ কৰিছো। হা, আৰু velocity in kinematics, thus it is a scalar quantity। গতিকে speed to এই কাৰণে scalar quantity হয়। ইয়াৰে SI unit to আছে মিটাৰ per second। ওকে, SI unit কি আছে, মিটাৰ per second। এইবিলাক ভালকে চাব কিন্তু, কাৰণ কোৱেশ্চনছ বিলাক আহে যে SI unit of speed কি হ'ব, it will be meter per second। ওকে, নেক্সট স্পীডটো আমাৰ ফৰ্মুলাটো কি আছে, ডিষ্টেন্স বাই টাইম। ওকে, নেক্সট আছে আমাৰ ইনষ্টেণ্টেনিয়াছ স্পীড। ইনষ্টেণ্টেনিয়াছ স্পীডটো কি বস্তু, এইটো একো বেলেগ নহয়, যেনেকৈ স্পীড আমি চাই আছোঁ নহয়, এটা ইনষ্টেণ্টত এটা সময়ত ঠিক ফিক্স টাইমত তাৰ কিমান স্পীড আছিল তাকে আমি কি বুলি কওঁ, ইনষ্টেণ্টেনিয়াছ স্পীড। ওকে, ইনষ্টেণ্টেনিয়াছ স্পীড ইজ এ স্পীড এট এনি ইনষ্টেণ্ট। গতিকে এইটো এটা ইনষ্টেণ্টত তাৰ কিমান স্পীড আছিল তাকে বুজায় ইনষ্টেণ্টেনিয়াছ স্পীড। ওকে, ফৰ এক্সাম্পল, ইনষ্টেণ্টেনিয়াছ স্পীড কেন বি চিন অন দ্য স্পীডোমিটাৰ। এটা গাড়ীখনৰ যেতিয়া আৰম্ভণিত দেখা যায় নহয় স্পীডোমিটাৰ, তাৰ কিমান স্পীড আছিল সেইটো বুজায়। ঠিক আছে, তাকে স্পীডোমিটাৰ বুলি কওঁ। ওকে, আৰু এটা অডোমিটাৰ থাকে, অডোমিটাৰ গাড়ীখনৰ কি বুজায়, দূৰত্বটো বুজায়, আৰু এটা স্পীডোমিটাৰ যিয়ে মানে স্পীড বুজাব। ত' গাড়ীখনৰ কিমান স্পীড আছে সেইটো আমি কেনেকৈ মেজাৰ কৰোঁ, স্পীডোমিটাৰ দ্বাৰা। So instantaneous speed can be seen on the speedometer of any vehicle। So যিকোনো গাড়ীখনৰ স্পীডোমিটাৰ চালে আমি যোনটো মুহূৰ্তত ওলাব লাগে বস্তুটো গম পাই যাম। ওকে, in mathematical terms it is defined as the magnitude of the instantaneous velocity, that is the derivative of the position concerning time। So এটা যিকোনো মুহূৰ্তত
ঠিক আছে velocity যে আছে that is the derivative of the position তো velocity তো আমি কেনে কইলাম ইয়ারে dr dt ওকে গতিকে ইনস্ট্যান্টানিয়াস velocity তো যে ইয়াতে কই আছে বস্তুটো তো velocity তো আমার ইয়ারে কিমান বুঝাবো ddt মানে ডেরিভেটিভ ওকে ddt অফ r তো আমার পজিশন বুঝাইছে কিমান দূরত্ব গ্রহণ কৰিছে ওকে ডিসটেন্স তো তারে যদি আমি টাইম টু হে কৰি পেলে কনসিডার কৰি পেলে যেতিয়া আমি উলাও dr dt তেতিয়া এটো আমাৰ ইনস্ট্যান্টানিয়াস velocity বুঝাবো এটো মড অফ v বুলি কয় ঠিক আছে মডুলাস that is modulus of dr dt okay next average speed to কি বস্তু it is different from the instantaneous speed এটো আমাৰ instantaneous speed ৰ অলপ বেলেগ হয় okay that is average speed is the total distance travel in a particular interval of time গতিকে এটা যিকোনো সময়ত যিমান টোটাল দূৰত্ব গ্ৰহণ অতিক্ৰম কৰা যায় ঠিক আছে তাকে কি বুলি কোৱা হয় এভাৰেজ স্পীড বুলি কোৱা হয় ওকে in other words the total covered distance divided by the total time interval is the average speed of the body so average speed আমাৰ কিমান হ'ব ওপৰত থাকিব কিমান total distance okay আৰু তলত কিমান থাকিব total time okay আৰু এটো ৰেশিওটো কি বুলি কম আমি average speed বুলি কম ঠিক আছে বস্তুটো বুজি পাইছে নে এটা একটা ফর্মুলা হয় যেতিয়া আমার কোশ্চেন দিয়া থাকিব তাতে কব যে দুটা পয়েন্ট এনে কি সাপোজ দিলে এটু বস্তু এখিনি গলে তাতে এখিনি গলে ইয়ারে সাপোজ 4 কিলোমিটার 3 কিলোমিটার কব যে ইয়ারে এভারেজ স্পিড লাগি দিও 4 + 3 হৈ যাব তারে টোটাল ডিসটেন্স আৰু যিমান সময় লাগিছে হেতু আমাৰ তলত থাকি যাব আৰু হেনেকে আমি কি উলাব পাৰো এভারেজ স্পিড টু উলাব পাৰো ওকে ইটস এ রোটেটিং স্পিড rotational speed to rotate kori thake okay in other words the rotational speed is the number of turns made by body in unit time gotike in unit time ot kimano body rotate korise take rotational speed boli kowa hoy okay next tangential speed is defined as the linear speed of a body traveling along a circular path gotike tangential speed to ki bostu etu suppose eta circular path ase ar par time eneke linear path jete jay take ami ki boli ko tangential speed boli ko thik ase next tangential speed or সমান কি হ'ব rotational speed into radial distance এইটো ফর্মুলা আছে এলো ভালকে চাই লব tangential speed is equal to rotational speed into radial distance okay that is আমি কেনেকে বস্তুটো সিগনিফাই কৰো v is equal to r omega okay omega to radial distance r to আমাৰ rotational speed আৰু v to বুজাইছে tangential speed okay thus tangential speed will be directly proportional to r that means v is directly proportional to r that means rotational speed when all parts of a system okay when all parts of a system simultaneously have the same or as for a wheel disc or rigid band okay so detia ki hobo gutei part to amar same thakibo ekki loge wheel disc hok mane ji bostu hok ete gutei bostu same thakibo rotational speed mane eta goal log thaka bostu thik ase তো গুটেই বস্তু যদি সেম থাকিব তেতিয়া আমি তাক কি বুলি কম যে tangential speed টু কি হয় আমাৰ rotational speed or directly proportional হয় ওকে যদি এটু বাড়িব এটু বাড়িব এটু যদি কমিব এটু কমিব ওকে নাও আমি relative speed টু কি বস্তু it is clear from its name that the speed of any body is relative to any other body that the speed of a body can be seen with reference to another body তো রিলেটিভ স্পিড টু কি বুঝাবো যে এটা যিকোনো বডিৰ যিমান স্পিড আছে সেইটো বস্তু যে বেলেগ এটা বডিৰ লগত তুলনা কৰা যাব নহয় ইজ ৰিলেটেড টু এনি আদাৰ বডি that the speed of a body can be seen with reference to another body গতিকে এটা বডিৰ লগত চাই পেলে বেলেগ এটা বডি যেতিয়া আমি তুলনা কৰিম স্পিডটো তাকে আমি কি বুলি কম ৰিলেটিভ স্পিড বুলি কম ঠিক আছে নেক্সট there are two types of speed তো দুই ধৰণৰ আছে এটা আছে ইউনিফৰ্ম স্পিড এটা আছে নন ইউনিফৰ্ম স্পিড ওকে when distance traveled by body is equal in interval of time then the speed is uniform যেতিয়া আমাৰ দূৰত্বটো ঠিক আছে অতিক্ৰম কৰা হ'ব একে সময়ত ওকে তাৰ মানে ইয়াৰে পৰা এখিনি সময় তাৰ 2 মিনিট লাগিছে আৰু বস্তুটো 5 কিলোমিটাৰ অতিক্ৰম কৰিলে আকৌ 2 মিনিটৰ পিছত আকৌ 5 কিলোমিটাৰ গাড়ীখন অতিক্ৰম কৰিলে ঠিক আছে আকৌ নেক্সট 2 মিনিটৰ পিছত চাম যে 5 কিলোমিটাৰ অতিক্ৰম কৰিছে that means বস্তুটো ইউনিফর্মলি গৈ আছে একো ডিফারেন্স হোৱা নাই মানে বস্তুটো আগে পিছে হোৱা নাই
5 মানে 5, 5 মানে 5, হা। গতিকে এটা ফিক্স সময়ত যেতিয়া চোৱা যায় ডিষ্টেঞ্চটো একেই হৈ আছে, তেতিয়া এইটো আমি ইউনিফৰ্ম স্পীড বুলি কওঁ। অ'কে, আকৌ নন ইউনিফৰ্ম স্পীডত কি হয়, বস্তুটো বেলেগ বেলেগ হয়। এইটো ইয়াতে 5 আছে, অলপ স্পীড বঢ়াই দিলোঁ 7 কিলোমিটাৰ হৈ গ'ল, তাৰপিছত 6 কিলোমিটাৰ হ'ল। যেতিয়া বস্তুটো বেলেগ বেলেগ ওলায় তেতিয়া এইটো নন ইউনিফৰ্ম বুলি কোৱা হয়। অ'কে, so when speed traveled by bodies and equal in an equal interval of time, then speed is called নন ইউনিফৰ্ম স্পীড। অ'কে, যেতিয়া বস্তুটো এটা ফিক্স সময়ত বেলেগ বেলেগ ডিষ্টেঞ্চ দেখুৱাই অতিক্ৰম কৰা দূৰত্বটো, তেতিয়া এইটো কি বুজায়, নন ইউনিফৰ্ম স্পীড বুজায়। অ'কে, আপোনালোকে অলৰেডি এইবিলাক বস্তু আগতেও পঢ়ি আহিছে, গতিকে মই এইটো জাষ্ট ৰিভিজন কৰাই আছোঁ আপোনালোকক, হা। গতিকে এইটো এনেকুৱা নাভাবিব যে মই আপোনাক কনচেপ্ট দি আছোঁ, মই জাষ্ট ৰিভাইজ কৰাই আছোঁ আপোনালোকক, যাতে আপোনালোকে পৰীক্ষাত আকৌ এপিয়াৰ কৰিব, তে বস্তুটো আপোনালোকে ৰিভিজন দেন হৈ যাব, হা। ইজিলি এপিয়াৰ কৰিব পাৰিব, কুৱেশ্যনছবিলাক টিক কৰিব পাৰিব ইজিলি, ৰাইট আনচাৰ্ছ মানে আপোনালোকে চিনিব পাৰিব, ধৰিব পাৰিব। সেই তাৰে কাৰণে মই অলপ আপোনালোকক হেল্প কৰি আছোঁ, সেইকাৰণে এই বস্তুটো মই বেছি বহল কৰি যোৱা নাই, হা। অলপ বস্তুটো কনচেপ্টটো দিয়াৰ চেষ্টা কৰিছোঁ উইদিন এ ভেৰি শ্বৰ্ট পিৰিয়ড অফ টাইম। অ'কে, নেক্সট আমাৰ টপিকটো আছে ভেলচিটি। ভেলচিটিটো কি বস্তু? ভেলচিটি ইজ এ ফিজিকেল ভেক্টৰ কোৱান্টিটি। এইটো এটা ভেক্টৰ কোৱান্টিটি হয়, তাৰ মানে ইয়াতে এটা ডিৰেকশ্যনৰ কথা আহি পৰে। অ'কে, ইট ইজ এ মেগনিটিউড এজ ৱেল এজ এ ডিৰেকশ্যন। ইয়াতে মেগনিটিউডো হয়, লগতে ডিৰেকশ্যনো থাকে। ইন কেলকুলাছ, ভেলচিটি ইজ দ্য ফাৰ্ষ্ট ডিৰাইভেটিভ অফ দ্য পজিশ্যন উইথ ৰেচপেক্ট টু টাইম। গতিকে ভেলচিটিটো কি হয়, ডিৰাইভেটিভ হয়, কাৰ? পজিশ্যন উইথ ৰেচপেক্ট টু টাইম। ঠিক আছে, বস্তুটোৰ পজিশ্যন লগতে সময়টোৰ লগত যেতিয়া কৰা যায় তাক ডিৰাইভেটিভ, তাকে আমি ভেলচিটি বুলি কওঁ। Velocity, in other words, is the rate of change of position of the body with reference to time. গতিকে ভেলচিটিটো কি বস্তু হয়? Rate of change of position of body. Okay? Rate of change of position of body with reference to time. সময়টোৰ লগত যেতিয়া বস্তুটো এটা অতিক্ৰম কৰিব দূৰত্বটো, তাকে আমি কি বুলি ক'ম? ভেলচিটি বুলি ক'ম। ইয়াৰে এককটো কি আছে? মিটাৰ পাৰ ছেকেণ্ড। অ'কে, ইয়াৰে ফৰ্মুলাটো চাই লওঁ। ভেলচিটি ইকুৱেল টু ডিছপ্লেচমেণ্ট বাই টাইম। অ'কে, ইয়াতে ভেলচিটি স্পীড মানে কি আছিল? ডিষ্টেঞ্চ বাই টাইম। কিন্তু ভেলচিটি মানে কি আছে? ডিছপ্লেচমেণ্ট বাই টাইম। সেইটো বস্তু অলপ চাব আপোনালোকে। ইয়াতে ভেলচিটি মানে ডিছপ্লেচমেণ্ট বাই টাইম, আৰু ডিছপ্লেচমেণ্ট মানে কি আছিল? ফাইনেল পজিশ্যন মাইনাছ ইনিচিয়েল পজিশ্যন বাই টাইম। অ'কে, গতিকে এইটো হ'ল আমাৰ ফৰ্মুলা। নেক্সট আছে আমাৰ ইনিচিয়েল এণ্ড ফাইনেল ভেলচিটি। এইটো বস্তু কি বুজায়? Initial velocity describes the speed of an object when the force was applied initially on the body. Initial to আমাৰ কি বুজায়? যেতিয়া এটা বডি আৰম্ভণি কৰিছিল দূৰত্ব কৰাটো, মিনছ মোশ্যন যেতিয়া লৈছিল, তেতিয়া বস্তুটো এই পইণ্টটো কি বুজাব? ইনিচিয়েল পইণ্ট বুজাব। আৰু বস্তুটো য'ত ৰখিছে গৈ পেলাই, এইটো পইণ্টটো কি বুলি ক'ম? ফাইনেল পজিশ্যন বুলি ক'ম। ঠিক আছে। And final velocity is the measurement of speed and direction of a dynamic body when it reaches its maximum acceleration. এইটো যে আমাৰ পজিশ্যন বুজাইছে এ আৰু বি, কিন্তু ইয়াতে যিমান ভেলচিটি থাকিব সেইটো ইনিচিয়েল ভেলচিটি বুলি ক'ম, আৰু ইয়াতে যিমান ভেলচিটি থাকিব যেতিয়া ৰখিব বস্তুটো, তেতিয়া ইয়াতে যিমান ভেলচিটি থাকিব বডিটোৰ, তাকে আমি ফাইনেল ভেলচিটি বুলি ক'ম। ঠিক আছে। নেক্সট ৰিলেটিভ ভেলচিটি। ৰিলেটিভ স্পীড যেনেকুৱা আছিল সেনেকুৱা ভেলচিটিৰ কথা আছে। ৰিলেটিভ ভেলচিটি that it is fundamentally in both classical and physical physics. Relative velocity is a measurement of velocity between two objects as determined in a single coordinate system. So, at a single coordinate system, যেতিয়া আমি বস্তুৰ এটা বুজাম দুটা অবজেক্টৰ গতিশীলৰ কথা, এই দুটা ৰিলেশ্যন কৰি পেলাই যেতিয়া আমি তুলনা কৰি পেলাই বুজাম, তাকে আমি ৰিলেটিভ ভেলচিটি বুলি ক'ম। ঠিক আছে। নেক্সট আমাৰ টপিকটো আছে টাইপছ অফ ভেলচিটি। ভেলচিটি কিমান ধৰণ আছে? অ'কে, ফাৰ্ষ্ট ইজ আমাৰ কনষ্টেণ্ট ভেলচিটি। কনষ্টেণ্ট ভেলচিটি, কনষ্টেণ্ট মানে কি? বস্তুটো ধ্ৰুৱক হিচাপে থাকিব, চেঞ্জ নহয়। ঠিক আছে, তাকে আমি কি বুলি ক'ম? কনষ্টেণ্ট ভেলচিটি। অ'কে, এ ভেলচিটি উইচ ডাজন্ট চেঞ্জ উইথ দ্য ডিৰেকশ্যন এণ্ড স্পীড এণ্ড মুভছ এলং এ ষ্ট্ৰেইট লাইন ইজ কল্ড এ কনষ্টেণ্ট ভেলচিটি। অ'কে, চ' ভেলচিটি যেতিয়া আমাৰ চেঞ্জ নহয়, হা, ডিৰেকশ্যনৰ লগত, স্পীডৰ লগত, আৰু এটা ষ্ট্ৰেইট লাইনত গৈ থাকে, তেতিয়া এইটো কি বুলি কয়? কনষ্টেণ্ট ভেলচিটি বুলি কোৱা হয়। অ'কে, নেক্সট আছে আমাৰ চেঞ্জিং ভেলচিটি। কনষ্টেণ্টৰ বিপৰীত কি হ'ব? চেঞ্জিং ভেলচিটি। তাৰ মানে যেতিয়া ভেলচিটিৰ মানটো চেঞ্জ হৈ থাকিব। অ'কে, এই ভেলচিটি উইথ চেঞ্জেছ উইথ দ্য স্পীড এণ্ড ডিৰেকশ্যন অৰ চেঞ্জেছ আইদাৰ স্পীড অৰ ডিৰেকশ্যন ইজ কল্ড চেঞ্জিং ভেলচিটি। দিছ ইজ অলছ' কল্ড এজ এক্সিলাৰেশ্যন।
তো চেঞ্জিং ভেলোচিটিটো কি বস্তু হয় যেতিয়া এটা বস্তুটো যেতিয়া আপোনাৰ গৈ আছে ঠিক আছে ভেলোচিটি উইথ চেঞ্জেছ উইথ স্পীড যেতিয়া স্পীডটো বাঢ়ি আছে তাৰ ভেলোচিটি বাঢ়ি আছে ওকে বা ডিৰেকশ্যন তাৰ চেঞ্জ হৈ আছে আইদাৰ স্পীড বাঢ়ি আছে নাইবা ডিৰেকশ্যন চেঞ্জ হৈ আছে ওকে সেনেকুৱা ধৰণৰ কি কোৱা হয় এইটো চেঞ্জিং ভেলোচিটি বুলি কোৱা হয় দ্যাট মিন্স ফাইনেলি ভেলোচিটি যেতিয়া চেঞ্জ হৈ আছে দ্যাট মিন্স দ্যাট ইজ কল্ড চেঞ্জিং ভেলোচিটি আৰু চেঞ্জ ইন ভেলোচিটি কি বুলি কোৱা হয় এক্সিলাৰেশ্যন বুলি কোৱা হয় ওকে এক্সিলাৰেশ্যন ৱৰ্ডটো আপোনালোকে অলৰেডি পাইছে ইট ইজ ৰেট অফ চেঞ্জ অফ ভেলোচিটি ওকে গতিকে এইটো বস্তু আমি পিছত পামেই আৰু নেক্সট আছে ইনষ্টেণ্ট বা ইনষ্টেণ্টেনিয়াছ ভেলোচিটি কি বস্তু হয় সেই এটা ইনষ্টেণ্টত যেতিয়া চোৱা যায় দ্যাট ইজ when at a particular time speed and direction changes that phenomenon is called instantaneous velocity যেতিয়া এটা পাৰ্টিকুলাৰ টাইমত এটা মুহূৰ্ত যেতিয়া চোৱা যাব স্পীড আৰু তাৰে দিশটো বদলি যায় তেতিয়া সেইটো মোমেন্টটোক বা সেইটো ফেনোমেনক কি বুলি কোৱা হয় ইনষ্টেণ্টেনিয়াছ ভেলোচিটি বুলি কোৱা হয় ওকে নেক্সট টার্মিনাল ভেলোচিটি কি বস্তু when the gravity takes over an object and results in falling down of the object towards the earth through the atmosphere the phenomenon is called terminal velocity যেতিয়া গ্র্যাভিটি আপোনালোকে জানে এটা গ্র্যাভিটেশনাল ফোর্স হয় আমাৰ পৃথিৱীৰ ওকে যাক গুৰুত্বাকৰ্ষণ শক্তি ওকে যাক কোৱা হয় তো সেই শক্তিৰ কাৰণে কি হয় এটা যিকোনো বস্তু তলত পৰি যায় পৃথিৱীত ওকে তো তাৰে কি হয় velocity change হয় নে নহয় so when gravity takes over an object আৰু যেতিয়া এটা আকৰ্ষণ কৰে সেই শক্তিটো অবজেক্টক ওকে বস্তুটোক and results in falling down of the object আৰু তাৰে কাৰণে কি হয় ফলস্বৰূপে বস্তুটো তলত পৰি যায় পৃথিৱীত the object towards the earth through the atmosphere the phenomenon is called terminal velocity গতিকে এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় টার্মিনাল ভেলোচিটি বুলি কোৱা হয় চেঞ্জ ইন ভেলোচিটি ওকে নেক্সট distinguish between speed and velocity it is speed and velocity difference to some speed is the distance covered in unit time whereas velocity is the displacement covered in unit time so distance যেতিয়া cover হয় unit time অততে তাক speed বুলি কোৱা হয় ওকে আৰু velocity কি লগত কি হয় displacement হয় displacement covered in unit time okay এটো হল আমাৰ first difference next second point দিছে distance which is a scalar quantity deals with the total area covered by an object whereas displacement which is a vector quantity deals with the change in the position of the object so amar distance aru displacement distance to amar ki eta scalar quantity hoy thik ase logote etu ki kore total area covered bostu to deal kore bujay thik ase kintu displacement ki bujay amar it is a vector quantity okay displacement to eta ki hoy vector quantity hoy aru etu ki bujay eta bostur position change to bujay thik ase and distance can never be zero distance keta honno hobo noare kintu displacement to zero hobo pare okay etu eta both our important point that distance can never be zero but displacement can be zero okay next third point is speed is a scalar quantity and velocity is a vector quantity so speed to scalar hoy aru velocity to vector hoy tar mane ete dikhor kotha ahi jay okay aru speed er dikhor kotha nahi okay next fourth point to ase speed only determines the magnitude that is how fast is a body moving whereas velocity determines the direction also that is in which direction the body is moving so speed amar ki determine kore magnitude okay কিমান বস্তুটো তার কিমান মান আছে এটো বস্তু বুজায় আমার স্পিড ওকে হাউ ফাস্ট কিমান ফাস্ট মানে বডি এটা বস্তুৱে অতিক্ৰম কৰিছে ঠিক আছে কিন্তু ভেলোসিটিটো আমাৰ তাতে ডিৰেকশন দিশৰ কথা আহি পৰে ওকে নেক্সট speed is the rate of change of distance whereas velocity is the rate of change of displacement speed to কি বস্তু হয় rate of change of distance okay distance or যেতিয়া rate to change বুজায় তেতিয়া তাক speed বুলি কয় আৰু displacementৰ কথা আহে তেতিয়া velocity হয় ঠিক আছে যে তাক velocity বুলি কোৱা হয় next 6.2 আছে speed can never be zero speed কেতিয়াও zero হ'ব নোৱাৰে but velocity can be positive negative and zero okay so velocity আমাৰ positive হ'ব পাৰে negative হ'ব পাৰে নাইবা zero হ'ব পাৰে and this is the difference between speed and velocity speed কেতিয়াও zero হ'ব নোৱাৰে distance কেতিয়াও zero হ'ব নোৱাৰে কিন্তু velocity zero হ'ব পাৰে positive হ'ব পাৰে negative হ'ব পাৰে okay next 7.2 আছে an object can possess the same speed and different velocities speed may or may not be equal to velocity so এটা object
এটা অবজেক্ট an object can possess same speed তার দুটা এটা অবজেক্টৰ সেম স্পিড থাকিব পাৰে কিন্তু ভেলোসিটি কি হ'ব বেলেগ হ'ব ওকে বাট স্পিড মে অর মে নট বি ইকুয়াল টু ভেলোসিটি কিন্তু স্পিড টু কি হ'ব ভেলোসিটি সমান নহবও পাৰে ওকে স্পিড এন্ড ভেলোসিটি both are measured in meter per second এটু হল ইয়াৰে সিমিলারিটি কি দুটাৰ এককটো কি হয় মিটাৰ per second হয় আমাৰ নেক্সট পইণ্টটো আছে ইউনিফর্ম মোশন এন্ড নন ইউনিফর্ম মোশন ইউনিফর্ম মোশন আর নন ইউনিফর্ম মোশনের বিষয়ে মই অলপ আগতে কৈছিলো বস্তুটো ইউনিফর্ম মোশন কাক কয় ঠিক আছে এতিয়া আমি ইন ডিটেইল চাই আছো ইন আওয়ার ডে টু ডে লাইফ উই সি সেভারাল মোশনস অফ লিভিং এন্ড নন লিভিং অবজেক্টস আমি বহুত বস্তু চাই আছো আমাৰ লাইফত লিভিংও চাই আছো নন লিভিং বস্তুবিলাকো চাই য'ত প্ৰাণ আছে তাক লিভিং বুলি কম য'ত প্ৰাণ নাই হা জীৱ নাই জীৱ বস্তু নাই হেতু বস্তু আমি কি বুলি কম নন লিভিং বুলি কম whether birds animals fishes cars trains etc এই বার্ডস এইবিলাক কি আছে এইবিলাক আমাৰ লিভিং আছে আৰু এই দুটা আমাৰ নন লিভিংত আহিব ঠিক আছে masses of objects are surrounding us some stay at rest while some are in motion গতিকে কেইটামান বস্তু আছে যোনটো ৰখি আছে আৰু কেইটামান বস্তু যোনটো মানে গতিশীল অৱস্থাত আছে ওকে a body is said to be in motion when its point changes continuously with respect to a still object taken as reference point গতিকে এটা বেলেগ এটা বস্তুক আমি রেফারেন্স রাখি পেলে যেতিয়া বেলেগ এটা বস্তু মানে গতিশীল অৱস্থাত থাকে কন্টিনিউয়াসলি মুভ কৰি থাকে চেঞ্জ কৰি থাকে তাৰ পজিশনটো তাকে আমি কি বুলি কওঁ গতিশীল অৱস্থাত বুলি কোৱা হয় যাক ইউনিফর্মলি যদি হ'ব তেতিয়া তো ইউনিফর্ম মোশন বুলি কম যদি নন ইউনিফর্ম হয় তেতিয়া তাক নন ইউনিফর্ম মোশন বুলি কম ঠিক আছে we all know that the mutual characteristic of the entire moving object is that they change their position with respect to time আমি সবে জানো যে এটা বস্তুৱে কি কৰে সময়ৰ লগত বস্তুটো জায়গাটো সলনি কৰে ঠিক আছে for example when the position of the car changes constantly with respect to some stationary objects like houses or schools etc we say that a car is moving or the car is in motion can be of two types so motion to যেতিয়া আমি চাম যদি এটা গাড়ীয়ে গতি কৰি আছে লগতে মই চাই আছো যে আমাৰ স্কুলস ঠিক আছে নাইবা ঘৰবিলাক ৰখি আছে আমাৰ কি হৈছে গাড়ীখন অতিক্ৰম কৰি আছে গাড়ীখন আমাৰ গতিশীল অৱস্থাত আছে ঠিক আছে গতিকে এটুক মই কি হিচাপে ধৰিছো ঘৰটো চাই পেলে কৈছো যে ঘৰটো ৰখি আছে কিন্তু মোৰ গাড়ীখন গতিশীল অৱস্থাত আছে ঠিক আছে যদি আমি এটা বস্তু ৰিলেটিভ কৰি পেলে বস্তুটো চাওঁ ওকে এটা মোশনটো আমাৰ দুই ধৰণৰ হয় নেক্সট আছে আমাৰ ইউনিফর্ম মোশন এনেকে মই মাত্ৰ ক'লো যে মোশনটো আমাৰ দুই ধৰণৰ আছে প্ৰথমটো আছে ইউনিফর্ম মোশন this type of motion in which the object travels with uniform speed যেতে ইউনিফর্ম স্পিডত যেতিয়া এটা অবজেক্টে ট্রাভেল কৰিব গতি কৰিব তেতিয়া তাক কি বুলি কম ইউনিফর্ম মোশন বুলি কম ঠিক আছে this means that the velocity of the body remains constant তাৰ মানে এতে velocity কি হৈ থাকে constant হৈ থাকে ধ্ৰুৱক হৈ থাকে ওকে বদলি না যায় মানটো ওকে and as it covers equal distance in equal intervals of time গতিকে এটো কি কৰিব সমান দূৰত্ব অতিক্ৰম কৰিব ইন এট সমান টাইম ওকে একে টাইমত ইন দ্য কেস অফ ইউনিফর্ম rectilinear motion the acceleration of the body will be 0 কিন্তু ইউনিফর্ম মোশনত কি হ'ব অ্যাক্সিলারেশনটো সদায় কি হ'ব 0 হ'ব যেতিয়া এটা গাড়ীখনে ইউনিফর্ম মোশনত গৈ আছে ঠিক আছে সাপোজ এইটো বস্তু ইমানখিনি অতিক্ৰম কৰিলে এইটো 1 মিনিটত ওকে সাপোজ 2 কিলোমিটাৰ কৰিলে আকৌ নেক্সট 1 মিনিটত 2 কিলোমিটাৰ কৰিলে এনেকে যেতিয়া বস্তুটো গৈ থাকিব এইটো আমি ইউনিফর্ম বুলি কম আৰু সেই ইউনিফর্ম অৱস্থাত কি হয় অ্যাক্সিলারেশনটো সদায় কি হয় 0 হয় ওকে যেতিয়া ডিসটেন্স মানে স্পিডটো আমাৰ মোশনটো যেতিয়া ইউনিফর্ম হ'ব তেতিয়া অ্যাক্সিলারেশনটো সদায় কিমান হ'ব ইয়াৰে 0 বুজাব ওকে কাৰণ অ্যাক্সিলারেশনটো কি বস্তু বুজায় ৰেট অফ চেঞ্জ অফ ভেলোসিটি ঠিক আছে যেতিয়া ভেলোসিটি মানে চেঞ্জ হ'ব তেতিয়াহে তাক আমি কম যে অ্যাক্সিলারেশন হৈ আছে কিন্তু যেতিয়া আমাৰ ভেলোসিটি মানে ইউনিফর্ম হৈ থাকিব তেতিয়া তাক অ্যাক্সিলারেশনটো 0 বুজাব ওকে কাৰণ এটা চেঞ্জ হোৱাই নাই হ্যাঁ সেই কাৰণে অ্যাক্সিলারেশনটো 0 হৈ যাব here the average speed of the object will be equal to the actual speed ইয়াতে average speed objector যে average speed থাকিব average speed মানে কি আছে মই অলপ আগতে বুজাইছিলো average speed মানে total distance ওকে by total time গতিকে এটো আমাৰ কি বুজাব average speed so average speed of the object will be equal to actual speed ইয়াৰে average speed to কি হ'ব actual speed এর সমান হ'ব ঠিক আছে the examples of uniform motion are the movements of hands of a clock
rotation and revolution of earth etc. গতিকে এটা এক্সাম্পল আমি কি ধৰিছো ক্লক ঘড়ীটোৰ কথা কৈছো তাৰে যে হাত এইবিলাক থাকে ইয়াৰে কথা আহিব আমাৰ এটো আমাৰ ইউনিফর্ম মোশনত গতি কৰে ওকে তাৰপিছত আমাৰ পৃথিৱীটো যে গতি কৰে ঘূৰি থাকে এটো বস্তু ইউনিফর্ম হয় ওকে গতিকে these are the examples of uniform motion. Next, non uniform motion. Non uniform motion to কি আছে the type of motion in which the object travels with a varied speed is called non uniform motion. যেতিয়া বস্তুটো আমাৰ ভ্যারি কৰিব বেলেগ মানে চেঞ্জ হৈ থাকিব স্পিডটো ঠিক আছে তেতিয়া তাকে আমি কি বুলি কম non uniform motion বুলি কম ঠিক আছে this means that the object doesn't cover the equal distance in equal time intervals. ইয়াৰে অৰ্থ আছে হৈছে যে অবজেক্ট ডাজন্ট কভার অবজেক্ট যে আছে বস্তুটো যে আছে এটো আমাৰ সমান একে সময়ত ঠিক আছে সমান দূৰত্ব অতিক্ৰম নকৰে ওকে বেলেগ বেলেগ কৰে সেই কাৰণে এক নন ইউনিফর্ম বুলি কোৱা হয় if the motion is not consistent in the case of rectilinear motion the acceleration of the body will be non-zero গতিকে যদি মোশনটো আমাৰ কনসিস্টেন্ট নহয় in case of rectilinear motion যদি মোশনটো আমাৰ বেলেগ বেলেগ হৈ থাকে তেতিয়া এক্সেলাৰেশনটো আমাৰ জিরো কেতিয়াও নহয় ঠিক আছে এই মাত্ৰ আমি মই কৈছিলো যেতিয়া ইউনিফর্ম হৈ থাকে আমাৰ মোশনটো তেতিয়া এক্সেলাৰেশনটো কি হৈ যায় জিরো হৈ যায় কিন্তু যদি আমাৰ নন ইউনিফর্ম হৈ আছে তেতিয়া আমাৰ এক্সেলাৰেশনটো কেতিয়াও জিরো হ'ব নোৱাৰে ওকে ফৰ এক্সাম্পল the motion of a vehicle and oscillation of a pendulum non uniform motion is also called accelerated motion গতিকে non uniform motion আৰু এটা নাম কি আছে accelerated motion কারণ ইয়াতে acceleration থাকে non uniform motionত acceleration থাকে সেই কাৰণে তাক accelerated motion বুলি কোৱা হয় ওকে আৰু ইয়াৰে এক্সাম্পল কি হ'ব গাড়ীখন যে অতিক্ৰম কৰি আছে motion of a vehicle and oscillation of a pendulum থাকে নহয় তাৰে oscillationটো আমাৰ non uniform motionত পৰিব ঠিক আছে এতিয়া আমি চাম uniform motion in physics uniform motion is defined as the motion wherein the velocity of the body traveling in a straight line remains same when the distance traveled by moving thing is same at several time intervals regardless of the of time length the motion is said to be uniform motion. Uniform motion বিষয়ে এই মাত্ৰ মই কৈছিলো এতিয়া আকৌ বস্তুটো দি আছো এতিয়া আমি ইয়াৰে গ্ৰাফৰ বিষয়ে আলোচনা কৰিম যে এইটো ইউনিফর্ম মোশনটো গ্ৰাফৰ সহায়ত কেনেকৈ বুজাব পাৰো ওকে তো এইটো এটা মোশন বুজায় ঠিক আছে য'ত আমাৰ ভেলোসিটি কি হৈ আছে স্ট্রেট লাইনত সেম হৈ থাকে ঠিক আছে when distance traveled by moving thing is same at several time interval তাৰ মানে বেলেগ বেলেগ সময়ত তাৰে যেতিয়া স্পিডটো ভেলোসিটিটো একে হৈ থাকিব তেতিয়া তাক আমি ইউনিফর্ম মোশন বুলি কম ওকে ইয়াৰে গ্ৰাফটো চাই লওঁ যেতিয়া আমাৰ ইউনিফর্ম মোশন থাকে নহয় এটো আমাৰ x অক্ষ এটো হ'ব আমাৰ y অক্ষ ওকে x axis আমাৰ টাইম বুজাব আৰু ডিসটেন্সটো বুজাব আমাৰ y axis ওকে যেতিয়া টাইম বাঢ়িব তেতিয়া তাৰ দূৰত্বটো বাঢ়িব ওকে কিন্তু বস্তুটো সমান হিচাপে গৈ আছে এটো চাই আছে নে যেতিয়া 1 মিনিট গৈছে ঠিক আছে টাইমটো আমাৰ এটো মিনিটত আছে ঠিক আছে এটো যেতিয়া মিনিটত থাকিব টাইমটো সময়টো তেতিয়া বস্তুটো 1 মিনিটত আমাৰ সাপোজ 10 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে ঠিক আছে এটো 1 মিনিটত কি কৰিছে গাড়ীখনে 10 মিটাৰ অতিক্ৰম দূৰত্ব কৰিছে ওকে তো আকৌ চাব গৈছো যে 2 মিনিটত কি কৰিছে 20 মিটাৰ আকৌ 3 মিনিটত 30 মিটাৰ ওকে হেনেকে যেতিয়া চাই আছে যে বস্তু সমান হিচাপে যায় আছে তাৰ মানে এটো ইউনিফর্ম মোশন বুজাব আৰু ইয়াৰে গ্ৰাফটো কেনেকুৱা হ'ব এনেকুৱা হ'ব স্ট্রেট লাইন হ'ব ঠিক আছে আৰু এটো থাকিব x অক্ষটো হয় আমাৰ t বুজাব টাইম আৰু y অক্ষটো বুজাব আমাৰ ডিসটেন্স ওকে আৰু ডিসটেন্স বাই টাইম তো আমাৰ কি বুজাব next the graph given above is indicated that there is a shift of 10 meters in every minute as there is a constant velocity with respect to time গতিকে এটা সময়ত আমি চাই আছো যে 1 মিনিটত কি কৰিছে 10 মিটাৰৰ দূৰত্ব অতিক্ৰম কৰিব পাৰিছে তাৰ মানে বস্তুটো একে হৈ আছে সেই কাৰণে এটো ইউনিফর্ম হৈছে ওকে নাও এটো আমি কি বুলি কম স্লোপ বুলি কম ঠিক আছে এটো আমি কি বুলি কম স্লোপ বুলি কম আৰু স্লোপটো আমি কি পাম dx dy তাৰ মানে এটো বুজাব আমাৰ dx এটো বুজাব dy dx মানে কি একদম একেবাৰে সৰু মানে একেবাৰে কম সময়ৰ দূৰত্ব ঠিক আছে dx dy তাৰ মানে ডিসপ্লেসমেন্ট বাই টাইম ওকে আৰু তাকে আমি কি বুলি কম ইয়াৰে স্লোপ বুলি কম দ্যাট মিন্স ভেলোসিটি ডিসপ্লেসমেন্টটো কি বুজায় velocity বুজায় হয়নে ডিসপ্লেসমেন্ট বাই টাইম এটো velocity বুজায় গতিকে velocity v দি বুজাম আৰু v সমান d/t ড্যাশ ইজ কনস্ট্যান্ট এটো কনস্ট্যান্ট থাকিব কাৰণ
এইটো ইউনিফর্ম হয় ওকে নেক্সট নন ইউনিফর্ম মোশন Non-uniform motion is used to mean that movement in which the object doesn't cover the same distance and same time intervals regardless of length of the time intervals. গতিকে ইয়াতে নন ইউনিফর্ম বুলি এইমাত্ৰ বুজাই দিছোঁ যে এটা সময়ত যেতিয়া বস্তুটো বেলেগ বেলেগ মানে দূৰত্ব যে অতিক্ৰম কৰিব সেই বস্তু যেতিয়া একে হৈ নাথাকে সময়টোৰ লগত তেতিয়া এইটো নন ইউনিফর্ম মোশন বুলি কওঁ Every time while the speed of the moving object changes by a different proportion at the same time interval, the motion of the body is observed as non-uniform motion. So, এই মাত্ৰ ক'লো মই যে যেতিয়া সময়টোৰ লগত যেতিয়া দূৰত্বটো আমাৰ একে হৈ নাথাকে তেতিয়া তাক নন ইউনিফৰ্ম মোশন বুলি কোৱা হয় ওকে ইয়াৰে গ্ৰাফটো আমি চাওঁ এতিয়া নেক্সট এতিয়া আমি চাম নন ইউনিফৰ্ম মোশনৰ গ্ৰাফ ওকে ইয়াৰে গ্ৰাফটো চাই আছোঁ আমি above graph explains that the rate of displacement of the object varies in every minute মানে প্ৰতিটো মুহূৰ্তত আমি চাই আছোঁ যে কি ইয়াৰে ডিষ্টেঞ্চ ইয়াৰে ভেলোচিটিটো কি হৈছে আইদাৰ বাঢ়ি আছে নাইবা মানে কম হৈ আছে হয়নে বস্তুটো একে যেন থকা নাই ওকে উইথ ৰিসপেক্ট টু টাইম তাৰমানে এইটো এতিয়া চাব যে সময়টো বাঢ়ি আছে এইটোও বাঢ়ি আছে ওকে কিন্তু এটা সময়ত কি হৈছে ডিসপ্লেসমেন্টটো এইটো ডিসপ্লেসমেন্ট হ'ব গতিকে এটা সময়ত কি হৈছে বস্তুটো কমি যায় আছে আকৌ বাঢ়িছে আকৌ কমিছে এনেকে বস্তুটো মানে সমান যেন হোৱা নাই হা গতিকে নন ইউনিফৰ্ম সেইকাৰণে এক কোৱা গৈছে যে এইটো মোশনটো কি হৈছে নন ইউনিফৰ্ম আৰু ইয়াৰে গ্ৰাফটো এইটো একে মানে বস্তুটো সমান হিচাপে যোৱা নাই ঠিক আছে গতিকে এইটোক আমি কি বুলি ক'ম নন ইউনিফৰ্ম মোশনৰ গ্ৰাফটো এনেকুৱা বুজোৱা হ'ব ইয়াতে এক্স অক্ষটো সময় বুজাব আৰু y অক্ষটো দূৰত্ব ঠিক আছে নেক্সট আমাৰ ইউনিফৰ্ম নে নন ইউনিফৰ্মৰ ডিফাৰেন্স তো চাওঁ এতিয়া নেক্সট ডেফিনেশ্যন এইবিলাক মই অলৰেডি বুজাই দিছোঁ তথাপি এটা টেবলৰ হিচাপে আপোনালোক আকৌ বস্তুটো দি আছোঁ যাতে কনচেপ্টটো ধুনীয়াকৈ ক্লিয়াৰ হৈ যাব আপোনালোকৰ ওকে চ' প্ৰথমতে আছে আমাৰ ইউনিফৰ্ম মোশনৰ ডেফিনেশ্যন that when an object moves along a straight line with a constant speed or steady speed গতিকে এতিয়া এটা অবজেক্ট straight লাইনত কি কৰি আছে মুভ কৰি আছে with a constant speed or steady speed okay তাক আমি কি বুলি কম কনস্ট্যান্ট স্পিডত যেতিয়া একে স্পিডত যেতিয়া অতিক্ৰম কৰে এটা অবজেক্টে দূৰত্ব তেতিয়া তাক ইউনিফৰ্ম মোশন বুলি কওঁ আৰু নন ইউনিফৰ্মত কি হ'ব ইয়াৰে বস্তুটো কনস্ট্যান্ট হৈ নাথাকে হা ইয়াৰে স্পিডটো বদলি যাই থাকে ওকে that is when a body moves with a change in speed or direction or both okay next how much displacement made kiman displacement hoy ase make the same displacement in equal interval of time however small the intervals be gotike etu ki koribo same displacement koribo make the same displacement in equal interval of time সমান দূৰত্বত সমান সময়ত কি কৰিব দূৰত্বটো কি কৰিব একে মানে থাকিব ওকে তেতিয়া তাক small however small the intervals be মানে একেবাৰে সময় কম থাকিলেও তাৰ ডিসপ্লেসমেন্টটো কি হ'ব একেই যেন থাকিব তাক এতিয়া ইউনিফৰ্ম হ'ব ওকে আৰু ইয়াতে কি হ'ব কভাৰ্স uneven distances in equal intervals of time মানে একে সময়ত যেতিয়া আমি চাব যাম দুটা বেলেগ বেলেগ ডিসটেন্স মানে দূৰত্বটো অতিক্ৰম কৰিব তেতিয়া তাক নন ইউনিফৰ্ম বুলি ক'ম ঠিক আছে নেক্সট আছে আমাৰ নেচাৰ অফ স্পীড নেচাৰ অফ এভাৰেজ স্পীডটো কেনেকুৱা হ'ব আমাৰ ইউনিফৰ্ম মোশনৰ নেচাৰ কেনেকুৱা হ'ব এভাৰেজ স্পীডৰ যে ইট ইজ সেম এজ একচুৱেল স্পীড অফ দ্য বডি ইয়াৰে একচুৱেল স্পীডটো একেই থাকিব ঠিক আছে এভাৰেজ স্পীডৰ একচুৱেল স্পীডটো একে হৈ থাকিব নন ইউনিফৰ্ম মোশনৰ কিন্তু নন ইউনিফৰ্মৰ কি হ'ব ডিফাৰেণ্ট ফ্ৰম একচুৱেল স্পীড অফ দ্য বডি ডিফাৰেণ্ট থাকিব একচুৱেল স্পীডৰ পৰা ঠিক আছে নেক্সট ৰেক্টিলিনিয়াৰ মোশনত কি হ'ব এক্সেলাৰেশ্যন ইজ 0 ৰেক্টিলিনিয়াৰ মোশনত আমাৰ ইউনিফৰ্ম মোশনত এক্সেলাৰেশ্যনটো কি হ'ব সদায় শূন্য থাকিব কিন্তু নন ইউনিফৰ্মত কি হ'ব acceleration is non-zero এটো শূন্য থাকিব নোৱাৰে ওকে যেতিয়া নন ইউনিফৰ্ম থাকিব এটো নন জিৰো হ'ব যেতিয়া ইউনিফৰ্ম থাকিব এটো জিৰো হ'ব ওকে নেক্সট ডিসটেন্স টাইম গ্ৰাফত টু স্ট্ৰেট লাইন পাম আমি আৰু ইয়াতে আমি কি পাম কার্ভ হিচাপে পাম ঠিক আছে নেক্সট আছে আমাৰ এভাৰেজ এণ্ড ইনষ্টেন্টেনিয়াছ স্পীড এণ্ড ভেলোচিটি এতিয়া আমি চাম ভেলোচিটি এণ্ড স্পীডৰ বিষয় that velocity and speed are related to displacement and distance respectively velocity to আমাৰ কি হয় আমাৰ ডিসপ্লেসমেন্টৰ লগত জড়িত থাকে জড়িত হৈ থাকে আৰু স্পিডটো আমাৰ ডিসটেন্সৰ লগত জড়িত থাকে এই মাত্ৰ মই বুজাই দিছো বস্তুটো হয়নে that displacement by time to আমাৰ বুজায় velocity distance by time to আমাৰ বুজায় speed okay next speed is the distance per unit time and velocity is the displacement per unit time distance to কি হয় sorry speed to কি হয় distance by time আৰু velocity to কি হয় displacement by time ঠিক আছে speed is magnitude but no direction speed or magnitude থাকে কিন্তু direction না থাকে that means scalar similar to distance scalar quantity হয় আমাৰ distance ঠিক আছে
কিন্তু velocity has magnitude with direction ইয়াতে velocity কি থাকে magnitude থাকে লগতে direction থাকে সেইকাৰণে vector quantity বুলি কোৱা হয় that vector similar to displacement okay now formulas for speed and velocity the speed and velocity কি হ'ব formula sum speed equal to rate of change of distance equal that is rate of change of distance মানে কি সময় দি আমি হৰণ কৰিব লাগিব distance টো ঠিক আছে so change in displacement by change in time that is speed okay এটো হল আমাৰ ফর্মুলা স্পিডৰ change in displacement by change in time আৰু velocity কি হ'ব change in displacement by change in time same থাকিব কিন্তু ইয়াতে rate of change of displacement হ'ব ইয়াতে actually distance হ'ব লাগিব okay এটো তো এটা ডিফারেন্স ইয়াতে change in distance হ'ব ইয়াতে change in displacement হ'ব okay next similar to distance and displacement which have distinctly different meanings regardless of their similarities speed and velocity have also different meanings so যেহেতু এর সিমিলারিটি লাগে যে মানে বস্তুটা একে যেন লাগে যে ডিস্টেন্স আৰু ডিসপ্লেসমেন্টৰ এনেকুৱা আমাৰ কি হয় স্পিড আৰু ভেলোচিটিটো সেম যেন লাগে ঠিক আছে কিন্তু বস্তুটা একে নহয় হ্যাঁ a body or object that moves with a high speed can cover a large distance within a short period of time গতিকে এটা কম সময়ত কি কৰিব পাৰে এটা অবজেক্ট এটা বেছি দূৰত্ব অতিক্ৰম কৰিব পাৰে contrast to that will be the distance covered and time taken for an object or body that moves with low speed an object with no movement will have a zero speed গতিকে যেতিয়া এটা অবজেক্ট মুভমেন্ট নকৰে তেতিয়া তাৰ স্পিডটো কি হ'ব জিরো হ'ব ঠিক আছে for instance a person who is moving rapidly one step forward and one step backward এটা মানুহজনে মানে আগফালে গৈছে একবাৰ আকৌ পিছফালে আহি আছে ঠিক আছে it means that he returns to his starting position তাৰ মানে আকৌ আগৰ পজিশনত আহি গৈ আছে হা this will result in a zero velocity তেতিয়া velocity কিমান হ'ব তাৰ জিরো হ'ব তাৰ বস্তুটো এনেকৈ গৈছে আকৌ আহিছে তেনেহলে ইয়াতে কি বুজাব velocity সমান 0 হ'ব কিয় আৰু ডিসপ্লেসমেন্ট কি হৈছে ইয়াতে 0 হৈ আছে আৰু velocity কি বুজায় ডিসপ্লেসমেন্ট বাই টাইম ডিসপ্লেসমেন্ট যদি 0 হয় তাৰ মানে তাক t দি হৰণ কৰিলে তাৰ velocity টো 0 এ থাকিব হা গতিকে বস্তুটো যেতিয়া ডিসপ্লেসমেন্ট শূন্য হয় velocity টো কি হৈ যায় শূন্য হৈ যায় ঠিক আছে ডিসপ্লেসমেন্ট একচুয়ালি কি বস্তু এটা বস্তু ইয়াৰে পৰা আৰম্ভণি কৰিছে আকৌ এখিনি গৈছে এটো হল ডিসপ্লেসমেন্ট আৰু যদি মই কওঁ এই বস্তুটো ইয়াতে গৈ পেল আকৌ আগৰ পজিশনত আহি গৈছে তাৰ মানে কি বস্তুটো ইয়াৰ পৰা আৰম্ভণি কৰিছিল আৰু আকৌ আহি গৈছে নহয় এটা আকৌ আগৰ বিন্দুখনতে আহি গৈছে তাৰ মানে তাৰ ডিসপ্লেসমেন্ট হোৱাই নাই বুজি পাইছে নে আয়াৰ ইনিশিয়াল পয়েন্টটো এটোই আছিল ফাইনাল পয়েন্টটো এটোই আছে তাৰ মানে তাৰ ডিসপ্লেসমেন্ট হোৱাই নাই দ্যাট মিন্স ডিসপ্লেসমেন্ট কি হৈছে 0 যেহেতু ডিসপ্লেসমেন্ট 0 হৈছে তাৰ মানে velocity কি হৈ যাব 0 হৈ যাব বুজি পাইছে নে বস্তুটো হ্যাঁ এতিয়া চাও the motion will never result in a change in position since the person always tends to return to his original starting point গতিকে motion কেতিয়াও আমাৰ কি নহয় change in position result কৰিব নোৱাৰে it will never result in a change in position since the person always tends to return to his original starting point গতিকে আকৌ কি কৰিব starting point আহিব খুজিব হ্যাঁ in order to maximize the velocity a person in motion must maximize the distance that he is displaced from the original position গতিকে velocity মানে maximize কৰাৰ কাৰণে যেতিয়া বঢ়াব চেষ্টা কৰি তেতিয়া motionটো তাৰ বঢ়াব লাগিব ডিসটেন্সটো বঢ়াব লাগিব তেতিয়াহে ডিসপ্লেসমেন্টটো বেছিকে হ'লে তাৰ কি হ'ব velocityটো বাঢ়িব ঠিক আছে next average speed and average velocity এতিয়া average speed আৰু average velocity কি বস্তু a moving body or object often undergoes changes এটা মুভিং বডি কি হৈ থাকে চেঞ্জেস হৈ থাকে নহয় and average speed is this distance traveled by the object distance by the time divided by the time taken for the travel গতিকে average speed তো আমাৰ কি হয় ফৰ্মুলা এটো আছে ভালকে চাই লব total distance traveled by time of travel তাৰ মানে average speed তো কি বুজাম distance যিমান দূৰত্ব অতিক্ৰম কৰিছে হৰণ কি দি হ'ব সময় আৰু হেতুকে আমি কি বুলি কওঁ average speed বুলি কওঁ ঠিক আছে whereas average velocity is the changes in the position that is displacement divided by time taken আকৌ average velocity to কি বস্তু হয় displacement by time taken average velocity itu average speed আছিল গতিকে distance speed to distance এর কথা আলোচনা হয় velocity to displacement এর কথা হয় ঠিক আছে so displacement by time taken okay that is called average velocity okay next আছে আমাৰ difference between average velocity and average speed এতে average velocity আৰু average speed এর difference চাম প্ৰথমটো আছে meaning to মই বুজাই দিছো average velocity to কি বস্তু হয় the change in displacement that is this position divided by time taken okay so displacement to যেতিয়া আমাৰ হৰণ কৰা হয়
সময় দি তেতিয়া তাক কি বুজায় এভাৰেজ ভেলোচিটি ঠিক আছে কিন্তু এভাৰেজ স্পীডত কি হয় ডিষ্টেন্সটো হৰণ কৰা হয় টাইমে দি তেতিয়া বস্তুটো তাক এভাৰেজ স্পীড বুলি কোৱা হয় ওকে টোটাল ডিষ্টেন্স ডিভাইডেড বাই টোটাল টাইম ওকে নেক্সট ফৰ্মুলাটো আছে ডিসপ্লেসমেন্ট বাই টাইম আৰু ইয়াতে আছে ডিষ্টেন্স ট্ৰেভেল বাই টাইম টেকেন ওকে that is time of travel next sign to us it can either positive or negative etu positive hobo pare negative hobo pare কিন্তু speed to hoday ki hobo positive hobo thik ase next measurement to amar unit to sai lo etu hobo meter per second etu hobo meter per second okay next yare quantity to amar ki hobo etu vector hobo velocity to vector hobo karon ete displacement er kotha ahi jay aru etu speed to amar average speed to scalar hobo karon distance to amar ki hoy scalar hoy thik ase এই কারণে অ্যাভারেজ স্পিড টু স্কেলার কোয়ান্টিটি হবো নেক্সট ইনস্ট্যান্টেনিয়াস স্পিড টু কি বস্তু দ্য রেট অফ চেঞ্জ অফ পজিশন উইথ টাইম ইজ কল্ড স্পিড আমি জানো দেখি স্পিড টু কি বস্তু হয় রেট অফ চেঞ্জ অফ পজিশন সময়টোৰ লগত যিমান দূৰত্ব অতিক্ৰম কৰে তাকে কি বুলি কয় স্পিড বুলি কয় হয়নে as an object moves its speed may change accordingly আৰু হেনেকে কি হয় সময়টোৰ লগত বস্তুটো জায়গাটো হলনি কৰি থাকে চেঞ্জ টু স্পিড টু বাঢ়ি থাকে হা If the speed of an object at any given instant is called an instantaneous speed. So, at a homoyot, at a jikunu muhurto dia homoyot, speed to jite ami sam, take ki boli kom, instantaneous speed boli kom. It can be determined by finding out the average speed over a very short distance and time. Gotike etu ami kene korao, ekebare average speed ulao jontu, ekebare horu homoyotor karone, horu durottor karone. Thik ase, tetia tak ami ki boli kom, ইনস্ট্যান্টেনিয়াস স্পিড বলি কওঁ এটো একেবাৰে সৰু সময়টোৰ কাৰণে হ'ব ঠিক আছে নেক্সট আছে আমাৰ ইউনিফৰ্ম এক্সিলাৰেশন ইউনিফৰ্ম এক্সিলাৰেশনটো কি বস্তু টু আইডেন্টিফাই দ্য লজ দ্যাট গভৰ্ন দ্য ভেৰিয়াছ চেঞ্জেছ দ্যাট টেক প্লেচ ইন বডিজ উইথ ৰেসপেক্ট টু টাইম we must be able to describe the changes that and have some way to record them for the future reference. The simplest way to observe a body is the apparent change in its position with respect to time, which is called the motion of that object under observation. The rate of change of displacement of the object is called velocity of the object. গতিকে আমাৰ ইউনিফৰ্ম এক্সিলাৰেশন কথা কৈছে যে এক্সিলাৰেশন যেতিয়া ইউনিফৰ্ম হৈ থাকিব তাৰ মানে একেই ভেলোচিটি থাকিব তেতিয়া আমাৰ ইউনিফৰ্ম এক্সিলাৰেশন হ'ব ঠিক আছে to identify the laws that govern the various changes that take place our body হ্যাঁ অনবৰত চেঞ্জেস হৈ থাকে ঠিক আছে বা আমি যিকোনো বস্তু আমি যেতিয়া চাব যাওঁ সময়টোৰ লগত কি হৈ থাকে চেঞ্জেস আহি থাকে হ্যাঁ যাক আমি ৰেকৰ্ড কৰি ৰাখো the simplest way to observe a body's apparent change আৰু সবতছে মানে simplest মানে একেবাৰে ইজি ওয়ে টু কি আছে তাক অবজার্ভ কৰাটো তাৰে ভিতৰত কি চেঞ্জেস আহি আছে সময়টোৰ লগত ঠিক আছে তাকে আমি কি বুলি কওঁ মোশন অফ দ্যাট অবজেক্ট আন্ডাৰ অবজারভেশন যেটা আমি অবজার্ভ কৰি থাকো তাক আমি কি বুলি কওঁ তাৰে লগত যি চেঞ্জেস আহি থাকিব অবজেক্টৰ লগত তাকে আমি কি বুলি কওঁ মোশন অফ দ্যাট অবজেক্ট আন্ডাৰ অবজারভেশন আৰু দ্য ৰেট অফ চেঞ্জ অফ ডিসপ্লেসমেন্ট অফ দ্য অবজেক্ট এতিয়া এটা অবজেক্টৰ যেতিয়া ৰেট অফ চেঞ্জ অফ ডিসপ্লেসমেন্ট হ'ব হ্যাঁ ডিসপ্লেসমেন্ট মানে কি আৰম্ভণিৰ পজিশনৰ আৰু ফাইনাল পজিশন দুটাৰ যেতিয়া লগাই দিম হেতু হ'ব আমাৰ ডিসপ্লেসমেন্ট ঠিক আছে গতিকে ডিসপ্লেসমেন্টৰ লগত যেতিয়া চেঞ্জেস আহে তাৰ এটা অবজেক্টৰ তাক কি বুলি কওঁ আমি ভেলোচিটি অফ দ্য অবজেক্ট বুলি কওঁ ঠিক আছে the next step in developing the equations of motion is to introduce another important concept that goes beyond the concept of velocity to that of change of velocity the rate of change of velocity is known as the acceleration of the particle গতিকে এটা অবজেক্টৰ যেতিয়া মোশন হৈ থাকে হ্যাঁ বস্তুটো মুভ কৰি থাকে গতিকে যেতিয়া বস্তুটো ভেলোচিটিৰ লগত অলপ দূৰত বেলেগ হৈ যায় হ্যাঁ তাৰে কনসেপ্টটো আহি নপৰে তাৰ মানে ভেলোচিটিটো যেতিয়া আমি চাম তাতকৈ অলপ বস্তুটো বেলেগ ধৰণৰ হৈছে তেতিয়া আমি চাওঁ যে এটা নতুন এটা বস্তু আহি যায় টাৰ্ম আহি যায় যাক আমি কি বুলি কওঁ এক্সিলাৰেশন বুলি কওঁ আৰু এক্সিলাৰেশনটো কি বস্তু হয় দ্য ৰেট অফ চেঞ্জ অফ ভেলোচিটি যেতিয়া ভেলোচিটিটো সময়টোৰ লগত চেঞ্জ হৈ থাকে তাক আমি কি বুলি কওঁ এক্সিলাৰেশন বুলি কওঁ in this article we will learn about what is uniformly accelerated motion in details so এতিয়া আমি চাম uniformly acceleration কাক বুলি কোৱা হয় এতিয়া acceleration চালো আমি the rate of change of velocity is called what acceleration ঠিক আছে acceleration to কি বস্তু rate of change of velocity যেতিয়া বস্তুটো uniformly হ'ব তেতিয়া তাক কি বুলি কম uniform acceleration বুলি কম ঠিক আছে so এতিয়া চাওঁ what is uniform acceleration we know that acceleration is the rate of change of velocity with respect to time আমি জানো এটো বস্তু that acceleration to কি বস্তু হয় rate of change of velocity সময়টোৰ লগত with respect to time ঠিক আছে
এক্সিলাৰেশ্যন ইজ এ ভেক্টৰ কোৱান্টিটি আৰু এক্সিলাৰেশ্যনটো কি হয় এটা ভেক্টৰ কোৱান্টিটি হয় দিশৰ লগত জড়িত হৈ থাকে এণ্ড ডিৰেকশ্যন of acceleration will be same as direction of the rate of change of velocity ঠিক আছে acceleration to কি হয় vector quantity হয় আৰু ইয়াতে দিশৰ কথা আহি পৰে হা আৰু এইটো বস্তু সমান হয় কাৰ লগত direction of the rate of change of velocity আমাৰ velocity যে rate of change হৈ আছে তাৰ লগত দিশৰ লগত সমান হৈ থাকে হা আৰু SI unit আমাৰ acceleration SI unit কি হ'ব মিটাৰ per second square যেনে কি আমাৰ velocity কি হয় মিটাৰ per second হয় হয়নে কিন্তু acceleration কি হ'ব মিটাৰ per second square হ'ব the dimension of acceleration ইয়াৰ dimension চাই ল'ব পৰীক্ষাত আহে যে dimension of acceleration টো কওক কি হ'ব m মানে mass l মানে length t মানে time এতে চাব মিটাৰ per second square মিটাৰটো কি বুজাব length বুজাব আৰু মিটাৰ per second square মানে -2 এটো এনেকৈ লিখিব পাৰো নে নোৱাৰো হা So s মানে কি t t লগত -2 আহি যাব বুজি পাইছেনে m টো কি বুজাব length আৰু s টো কি বুজাব time ওকে আৰু ইয়াৰে এটো বস্তু এক আছে না একো নাই তাৰ মানে কি 1 গতিকে l ৰ ওপৰত 1 t ৰ ওপৰত -2 কিন্তু m টো তো নাই আছে m মানে কি মাস মানে কেজি কেজি টো নাই আছে গতিকে m ৰ ওপৰত 0 বহি যাব এটো হ'ব ইয়াৰে ডাইমেনশন ওকে এক্সিলাৰেশনৰ ডাইমেনশন We are familiar with this concept of uniform motion. Uniform motion বিষয়ে আমি জানো এতিয়া বুজি পাইছো if an object covers equal displacement in an equal interval of time it is said to be undergoing uniform motion গতিকে যেতিয়া বস্তুটো ইউনিফর্ম মোশনত যেতিয়া হৈ থাকে ডিসপ্লেসমেন্ট হৈ থাকে সমান সময়ত তেতিয়া তাক কি বুলি কোৱা হয় ইউনিফর্ম অ্যাক্সিলারেশন বুলি কোৱা হয় ঠিক আছে নেক্সট গ্রাফিক্যাল রিপ্রেজেন্টেশন অফ মোশন এতিয়া মোশনৰ আমি গ্রাফিক্যাল রিপ্রেজেন্টেশন কৰিম A graph is a pictorial representation of the relation between two sets of data of which one set is of dependent variable and the other set is of independent variable. So graph কি হয় এটা pictorial representation হয় ঠিক আছে ইয়াতে two set data দুটা থাকে data ইয়াতে এটা আমাৰ dependent variable থাকে এটা independent variable থাকে ঠিক আছে To describe the motion of an object we can use line graph আৰু তাৰে কাৰণে line graph use কৰিব পাৰো In this case, line graphs show dependence of one physical quantity such as distance or velocity on another quantity such as time. এতিয়া আমি ইয়াতে কি দেখাম যে সময়টো কি ইন্ডিপেন্ডেন্ট হয় কিন্তু ইয়াতে আমাৰ ডিসটেন্স মানে ভেলোসিটি এইবিলাক আমাৰ কি হ'ব ডিপেন্ডেন্ট হ'ব ওকে so it shows the dependence of one physical quantity okay with another ঠিক আছে তো ইয়াতে কি হয় এটা আমাৰ কোয়ান্টিটিটো কি হৈছে ডিপেন্ডেন্ট হৈ আছে আনটোৰ ওপৰত যেনেকৈ ইয়াতে ভেলোসিটি হ'ব নাইবা ডিসটেন্স হ'ব আৰু এইবিলাক আমাৰ y অক্ষত বহিব আৰু টাইমটো আমাৰ ক'ত বহিব x অক্ষত বহিব ঠিক আছে এইটো আমাৰ টাইম এইটো হ'ব আমাৰ y অক্ষত কি বহিব পাৰে ডিসটেন্স বহিব পাৰে ভেলোসিটি বহাব পাৰো ঠিক আছে এইটো হ'ব আমাৰ ডিপেন্ডেন্ট ভেৰিয়েবল এইটো হ'ব ইন্ডিপেন্ডেন্ট ভেৰিয়েবল ওকে next আছে আমাৰ distance time graph টোৰ বিষয়তে চাও আমি the change in position of an object with time can be represented on distance time graph ইয়াতে আমি এটা অবজেক্টৰ সময়টোৰ লগত কি চেঞ্জ চাই আছো মোশনত ঠিক আছে তাকে আমি কিহত বুজাম distance time graphত বুজাম ঠিক আছে in this graph time is taken along with x axis time to ক'ত বুজাম আমি x অক্ষত আৰু distance to ক'ত ৰাখিম y অক্ষত ঠিক আছে Distance time graph of a moving body can be used to calculate the speed of the body as they specifically represent velocity. আৰু distance time graph কি হ'ব আমি calculate কৰিম speed. Okay. As they specifically represent velocity. কাৰণ এইটো velocity বুজায় represent কৰে. ঠিক আছে. Next আমি next আমাৰ point টো আছে the distance time graph for a body moving at uniform speed is always a straight line as distance traveled by the body is directly proportional to time as shown in figure 1 so আমি uniform motion or চাইছিলো দেখিছিলো গ্রাফ টো এনেকুৱা গৈছিল ঠিক আছে তো ইয়াতে distance time গ্রাফ টো কি হ'ব আমি uniform speed যেতিয়া পাম তেতিয়া এটা straight line টো পাম slope টো আমি এটা straight line হিচাপে পাম ঠিক আছে now distance time graph for a moving body moving with non-uniform speed is a curve and is shown in figure 2 যেতিয়া নন ইউনিফর্ম স্পিড থাকিব তেতিয়া আমি এনেকুৱা কার্ভ এটা পাম ঠিক আছে গতিকে এইটো বুজাব আমাৰ নন ইউনিফর্ম মোশন আৰু এইটো বুজাব ইউনিফর্ম মোশনৰ গ্রাফ ঠিক আছে নেক্সট
এইটোৱে চাই লওঁ মই এইমাত্ৰ বুজাই আছিলোঁ আপোনালোকক এইটো হ'ল ইউনিফৰ্ম মোশ্যনৰ আমাৰ গ্ৰাফ আৰু এইটো হ'ল আমাৰ নন ইউনিফৰ্ম মোশ্যনৰ গ্ৰাফ ঠিক আছে ইয়াতে আমি এটা কাৰ্ভ হিচাপে পাম আৰু ইয়াতে আমি ষ্ট্ৰেইট লাইন হিচাপে পাম ঠিক আছে কাৰণ এটা সময়ৰ লগত কি হ'ব ডিষ্টেঞ্চটো বাঢ়ি থাকিব ইয়াতে কিন্তু কি হ'ব সময়টো বাঢ়িব কিন্তু দূৰত্বটো কমি যাব গতিকে তেতিয়া আমি কি পাম এটা কাৰ্ভ হিচাপে পাম ঠিক আছে নেক্সট the distance time graph is parallel to time axis when object is at rest and is shown below in figure 3 এই figure 3 মানে এইটো ফিগাৰত আমি চাই আছোঁ যে ডিষ্টেঞ্চ টাইম গ্ৰাফ এইটো এটা ডিষ্টেঞ্চ টাইম গ্ৰাফ হয় ইয়াতে আমি পাইছোঁ মানে শ্লোপটো কি পাইছোঁ আমাৰ যে লাইনটো আছে সেইটো প্যাৰেলাল হৈ আছে x অক্ষৰ লগত তাৰ মানে সময়টো বাঢ়ি আছে কিন্তু ডিষ্টেঞ্চটো বাঢ়া নাই হা when object is at rest এতিয়া অবজেক্ট এটা ৰেষ্ট অৱস্থাত আছে বস্তুটো গতি কৰা নাই তেতিয়া আমাৰ গ্ৰাফটো এনেকুৱা হ'ব তাৰ মানে ইয়াতে ডিষ্টেঞ্চটো একেই আছে হা বা একো চেঞ্জেছ অহা নাই কিন্তু সময়টো বাঢ়ি আছে এতিয়া এটা ষ্ট্ৰেইট লাইন পাম প্যাৰেলাল টু x এক্সিছ ঠিক আছে নেক্সট ফিগাৰ 4 টো চাই লওঁ ইয়াতে আমি ইউনিফৰ্ম মোশ্যনৰ আছে যেতিয়া সময়টোৰ লগত কি হৈছে ডিষ্টেঞ্চটো বাঢ়ি আছে তেতিয়া এটা আমি এটা শ্লোপ এনেকৈ ষ্ট্ৰেইট লাইন হিচাপে পাম ওকে আৰু দুইফালে কি কৰিছে x অক্ষত আৰু y অক্ষত বস্তুটো লগাই দিছে b আৰু c বিন্দু ঠিক আছে ইয়াতে আমি সেই আৰু ডিষ্টেঞ্চটো সেই স্পীডটো ওলাম ওকে সেইকাৰণে এনেকৈ কৰিছে নেক্সট এতিয়া আমি যেতিয়া স্পীডটো ওলাম তাৰে কাৰণে টু ক্যালকুলেট স্পীড অফ দ্য বডি ফ্ৰম ডিষ্টেঞ্চ টাইম গ্ৰাফ সে এট পইণ্ট A first draw a perpendicular AB on x time axis আমাৰ টাইম এক্সিছ মানে এইটো এক্সিছত কি কৰিছোঁ আমি পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিছোঁ আৰু এইটো বস্তু ক'ত লগ লাগিছে বি বিন্দু সেম ৱে আমি ডিষ্টেঞ্চত কি কৰিছোঁ এটা পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিছোঁ আৰু এইটো লগত কাটিছে চি বিন্দু ঠিক আছে and a perpendicular AC on C at distance axis so that AB represents the distance traveled by the body in time interval OB and since we know that it is speed to ami kene kolam distance traveled by time taken gotike the distance to kiman hobo distance to hobo AC aru time to kiman hobo AB okay so he karone ami distance to ki paisu AB aru time taken to paisu OB sorry time to amar kiman hobo etu hobo time hoine OB aru distance to kiman hobo AB hoine gotike ki hobo AB by OB hobo etu hobo amar speed okay bujitu buji paise ne এটো আমাৰ স্পীড মানে কি ডিসটেন্স বাই টাইম এই ডিসটেন্স মানে কি মান এটো হল আমাৰ এটো হল ডিসটেন্স তাৰ মানে ইয়াৰে সমান এটো হ'ব AB হ'ব গতিকে AB হ'ব আমাৰ ডিসটেন্স আৰু সময়টো এটো বুজাইছে না OB গতিকে OB টো আমাৰ কি বুজাব সময় ঠিক আছে গতিকে হেনেকে আমি স্পীডটো লালো ওকে নেক্সট আছে আমাৰ ভেলোসিটি টাইম গ্ৰাফ এতিয়া আমি ভেলোসিটি টাইম গ্ৰাফটো চাম নেক্সট ভেলোসিটি টাইম গ্ৰাফ The variation in velocity with time for an object moving in a straight line can be represented by a velocity time graph. So variation jete velocity jete variation hoy changes ahe with time. Okay. For an object moving in a straight line is tak ami ki represent koribo paru velocity time graph represent koribo paru. Thik ase velocity y অক্ষত থাকিব time to x অক্ষত থাকিব. Okay. In this graph time is represented along x axis and velocity along y axis. এই মাত্ৰ মই কলো x অক্ষত কি থাকিব টাইম আৰু y অক্ষত কি থাকিব ভেলোসিটি ওকে তাৰ পিছত কি কৈছে প্ৰডাক্ট অফ ভেলোসিটি এন্ড টাইম গিভস ডিসপ্লেসমেন্ট অফ এন অবজেক্ট মুভিং উইথ ইউনিফর্ম ভেলোসিটি আৰু তাৰে প্ৰডাক্টটো ভেলোসিটি আৰু টাইমৰ প্ৰডাক্টটো আমাক কি বুজাব ডিসপ্লেসমেন্টটো বুজাব ঠিক আছে ইউনিফর্ম ভেলোসিটি কিমান দা ডিসপ্লেসমেন্ট হৈছে তাকে আমাক বুজাব the area enclosed by velocity time graph and the time axis will be equal to the magnitude of the displacement মানে তাৰে যিমান এৰিয়া কভাৰ কৰিব সেই এৰিয়াটো আমাক কি বুলি কম ডিসপ্লেসমেন্ট বুলি কম ঠিক আছে আৰু সেই ম্যাগনিটিউডটো আমাৰ কি বুজাব ডিসপ্লেসমেন্টৰ ম্যাগনিটিউড বুজাব ভ্যালু বুজাব ঠিক আছে if a body moves with constant velocity then velocity time graph for this body will be straight line parallel to time axis as shown below in figure 5 so এটা figure 5 সাম তাতে it was a figure 5 ঠিক আছে এতিয়া আমি কি পাইছো velocity টো কি হৈছে parallel হৈছে টাইমৰ হয়নে গতিকে ইন ইফ এ বডি মুভস উইথ কনস্ট্যান্ট ভেলোসিটি যদি ভেলোসিটি একে হৈ থাকে কনস্ট্যান্ট হৈ থাকে তেতিয়া ভেলোসিটি টাইম গ্ৰাফ আমাৰ কি প্যাৰেলাল পাম x অক্ষৰ লগত তাৰ মানে সময়টোৰ লগত কি পাম x অক্ষৰ লগত প্যাৰেলাল পাম যেতিয়া ভেলোসিটিটো কনস্ট্যান্ট হৈ থাকিব তাতে আমি পাইছিলো স্পীড কনস্ট্যান্ট হলে প্যাৰেলাল হৈ যায় সময়টোৰ লগত ইয়াতে আমাৰ ভেলোসিটি যেতিয়া কনস্ট্যান্ট থাকিব তেতিয়া আমাৰ প্যাৰেলাল হৈ যাব x অক্ষৰ লগত ঠিক আছে Next, the velocity time graph of uniformly changing velocity is shown in figure 6 and is a straight line. It is a straight line figure 6 of SISO.
ইয়াতে আমাৰ ইউনিফৰ্মলি কি হৈছে ভেলোচিটি চেঞ্জ হৈ আছে সেইকাৰণে এটা আমি ষ্ট্ৰেইট লাইন পাইছোঁ হা you can find out the value of acceleration using the velocity time graph আৰু ইয়াৰে পৰা আমি এক্সিলাৰেশ্যনৰ ভ্যালুটো ওলাব পাৰোঁ তাৰে পৰা আমি কি লৈছিলোঁ ইয়াৰ আগতে যেতিয়া ইয়াতে ডিষ্টেঞ্চ আৰু টাইম আছিল তেতিয়া আমি স্পীড ওলাইছিলোঁ হয়নে এতিয়া আমি ইয়াতে কি ওলাম ভেলোচিটি আছে টাইম আছে গতিকে ইয়াতে আমি এক্সিলাৰেশ্যন ওলাম ঠিক আছে কাৰণ এক্সিলাৰেশ্যন মানে কি হয় dv dt হয়নে গতিকে হেনেকে আমি এক্সিলাৰেশ্যন ইয়াতে ওলাম ফৰ ক্যালকুলেটিং এক্সিলাৰেশ্যন এট টাইম corresponding to point r draw a perpendicular rp from point r as shown in figure 6 as so ইয়াতে আমি p ৰ পৰা কি কৰিছো পাৰপেন্ডিকুলাৰ ড্ৰ কৰিছো আৰু r বিন্দুটো x অক্ষত ইয়াতে কাটিছো সেম ৱে ইয়াতে পাৰপেন্ডিকুলাৰ y অক্ষত ড্ৰ কৰিছো q বিন্দু ৰাখিছো ঠিক আছে নেক্সট a is equal to change in velocity by time taken so acceleration মানে কি হয় change in velocity by time taken okay next here change in velocity is represented by pr গতিকে change in velocity ইয়াতে চাব change in velocity মানে কি হ'ব pr হ'ব আৰু টাইমটো কিমান হ'ব or হ'ব হয়নে so pr by or এটো হ'ব আমাৰ acceleration ঠিক আছে so acceleration which is equal to slope of velocity time graph so we conclude that slope of velocity time graph of moving body gives us acceleration গতিকে ইয়াৰে slope to আমাৰ কি দিছে acceleration দিছে হা তাৰ মানে a is equal to dv dt okay আৰু এটো বস্তু আমাৰ acceleration বুজাব এটো গ্ৰাফটো আমাৰ কিহৰ মান দিব acceleration ঠিক আছে next distance traveled by moving body in a given time will be equal to area of triangle OPR as shown in figure 6. এতিয়া আমি OPR triangle to যে পালো OPR এই triangle to ইয়াতে আমি distance traveled by moving body যিমান distance cover হৈছে হা এটা body দ্বাৰা moving body দ্বাৰা that is তাৰে কিমান সমান হ'ব এই triangle area সমান হ'ব এতিয়া আমি triangle area ওলাম হয়নে distance travel is equal to area of triangle OPR সমান half of area so ইয়াৰে এতিয়া OPR এই triangle or যেতিয়া আমি area ওলাম আমি কি পাম half of base into altitude নহয় base to OR PR গতিকে half of OP into OR into PR ঠিক আছে এনেকে আমি এৰিয়াটো ওলাব পাৰিম ঠিক আছে গতিকে যেতিয়া বস্তুটো আমাৰ ইৰেগুলাৰ ম্যানাৰ থাকে তেতিয়া আমি চাও যে গ্ৰাফটো আমাৰ কি হ'ব কার্ভ হিসাবে পাম হেতু হ'ব আমাৰ নন ইউনিফর্ম velocity কওক নন ইউনিফর্ম অ্যাক্সিলারেশন কওক ঠিক আছে তেতিয়া আমি ইয়াৰে গ্ৰাফটো কেনেকৈ পাম কার্ভ হিসাবে পাম ঠিক আছে আৰু ইউনিফর্ম থাকিলে স্ট্রেট লাইন হিসাবে পাম গতিকে এইখিনি পয়েন্টস মনত ৰাখিব ঠিক আছে মই আপোনালোকক প্ৰতিটো টপিক বুজাই আছো যাতে আপোনালোকে ইজিলি এক্সামটো ক্র্যাক কৰিব পাৰিব ঠিক আছে গতিকে প্ৰতিটো পয়েন্টস আপোনালোকে ভালকে চাব আৰু মই বহুত ধুনিয়াকে ব্ৰডলি বস্তু বুজাই আছো ঠিক আছে ইচ এন্ড এভৰি টপিক গতিকে সব চাব ধুনিয়াকে এতিয়া আমি আৰম্ভণি কৰিম পিৰিয়ডিক মোশনটো কি বস্তু আপোনালোকে অলৰেডি পঢ়িছে পিৰিয়ডিক মোশন তথাপিও অলপ বস্তুটো মই ৰিভাইজ কৰি দিও ঠিক আছে so we can classify the motion of various bodies on the basis of the way they move গতিকে আমি কি কৰো ক্লাসিফাই কৰো the motion of various bodies বিভিন্ন ধৰণৰ যে বডি বিলাক আছে সবৰে মোশন হয় ঠিক আছে গতিকে সবৰে মোশন কি কৰা হৈছে ক্লাসিফাই কৰা হৈছে on the basis of the way they move যেনেকৈ মানে বস্তুটো মুভ কৰিব সেইটো বস্তু চাই পেলে কি কৰা হৈছে ইহঁতৰ ক্লাসিফিকেশন কৰা হৈছে মোশনৰ ওপৰত ঠিক আছে ফৰ এক্সাম্পল a car moving on a straight road is said to have linear motion গতিকে এটা গাড়ী যেতিয়া সিধাকে ৰাস্তাত গৈ থাকে তাক আমি কোনটো মোশন বুলি কম linear motion okay similarly the motion of the earth around the sun is circular motion এতিয়া আমাৰ পৃথিৱী যে আছে পৃথিৱীখনে কি কৰে এনেকে সূৰ্যৰ চাৰিফালে হেনেকে ঘুৰি থাকে গতিকে এইটো ঘুৰি থাকাটো এটো কি বুজাবো আমাৰ সার্কুলার মোশন ঠিক আছে গাড়ীখনৰ হ'ব লিনিয়াৰ মোশন আৰু পৃথিৱীৰ হ'ব আমাৰ সার্কুলার মোশন ঠিক আছে পৃথিৱীখনে সার্কুলার মোশন রোটেট কৰিব here we will be talking mainly about periodic motion এতিয়া আমি কিন্তু periodic motionৰ বিষয়ে আলোচনা কৰিম ওকে a motion that repeats itself after equal intervals of time is known as periodic motion গতিকে এটা মোশন যে মানে বাৰে বাৰে ৰিপিট হৈ থাকে ঠিক আছে itself after equal intervals of time এটা ফিক্স সময়ৰ পিছত বস্তুটো কি হয় আকৌ ৰিপিট হ'ব গতিকে আকৌ এনেকে যাব আকৌ বস্তুটো এনেকে আহিব গতিকে এইটো ৰিপিটেশন বস্তুটো কি হয় আমাৰ periodic motion বুলি বুজায় okay examples of periodic motion are a tuning fork or a motion of pendulum if you analyze the motion you will find that the pendulum passes through the mean position only after a definite interval of time so কি কৈছে ইয়াতে এক্সাম্পল ধৰিছো আমি কি মোশন অফ পেন্ডুলাম নাইবা টিউনিং ফৰ্ক ঠিক আছে
যে মোশন অফ পেন্ডুলামটো কি হয় বস্তুটো এইটো হ'ল মেইন পজিশন য'ৰ পৰা আৰম্ভণি হ'ব বস্তুটো এই ববটো যে আছে এই বলটো বা বব বুলি কওঁ এইটো বস্তু যেতিয়া আৰম্ভণি কৰিব মুভ কৰাটো এনেকৈ যাব এইখিনিলৈকে যাব আকৌ বস্তুটো ইয়াতে ৰখি নাযায় এনেকৈ যাব এইখিনিলৈকে আকৌ বস্তুটো এনেকৈ আহিব বুজি পাইছেনে বস্তুটো মানে কি কৰিছে ৰিপিট কৰিছে আৰু এটা সময়ত যাই পেলাই ৰখি যাব লাই দিলে আৰু আকৌ আগৰ জায়গাত ৰখি যাব বস্তুটো ঠিক আছে গতিকে এইটো প্ৰসেসটো কি বুলি কোৱা হয় মোশনটো কি বুলি কোৱা হয় পিৰিয়ডিক মোশন ওকে কাৰণ এটা ফিক্স সময়ৰ পিছত কি হয় বস্তুটো মুভ কৰে ৰিপিট কৰে ওকে we can also classify the above motion to be oscillatory এটো আমি oscillatory বুলি ক'ব পাৰো এটো গোল গোল হৈ আছে নহয় বস্তুটো and oscillatory is the motion in which the body moves to and fro about a fixed position গতিকে oscillatory motion ৰ কি হয় এটা বস্তুৱে এটা বডি মুভ কৰে to and fro মানে to and fro okay to and fro mix move কৰে about a fixed position এটা fixed position ৰ পৰা so an oscillatory motion can be periodic but it is not necessary কিন্তু এটা oscillatory motion এটা periodic হ'ব পাৰে কিন্তু এটা necessary নহয় okay এতিয়া আমি with the help of diagram sum so taking an example of a wave motion we will see some parameters related to periodic motion এতিয়া periodic motion ৰ লগত এটা ৰিলেট কৰি আমি এটা ওয়েভৰ মোশন চাম ওয়েভ যে হয় নহয় এই ওয়েভটো চাম এতিয়া আমি এইটো আমাৰ x অক্ষ এইটো হ'ল y অক্ষ x অক্ষত আমাৰ টাইম বুজাইছে y অক্ষত ডিসপ্লেসমেন্ট বুজাইছে হয়নে গতিকে এইটো আমাৰ ডিসপ্লেসমেন্ট টাইম গ্ৰাফটো আছে ঠিক আছে ইয়াতে আমাৰ এইটো বস্তু যেতিয়া আমি চাম গতিকে এইটো বস্তু কি কৰিছে ওয়েভটো আমাৰ যেতিয়া আৰম্ভণি কৰিছে এইটো আটাইতকৈ ওপৰত মানে ম্যাক্সিমাম দূৰত্ব এই লাইনটোৰ পৰা যোনটো একেবাৰে ম্যাক্সিমাম দূৰত্ব হয় তাক আমি কি বুলি কওঁ এম্পলিটিউড বুলি কওঁ ঠিক আছে সেম ওয়ে এইটো বস্তু তলৰ ফালেও যাব যেতিয়া এনেকৈ যাব গ্ৰাফটো মানে কাৰ্ভটো যেতিয়া হ'ব এইটো বস্তু আমাৰ এম্পলিটিউড হ'ব সেম ওয়ে এইটো এম্পলিটিউড ঠিক আছে মানে ম্যাক্সিমাম আপোনাৰ যোনটো হাইট হ'ব এইটো আমি এম্পলিটিউড বুলি কম ঠিক আছে আৰু দুটা এই দুটাক আমি ফিক্স এটা জায়গাটোৰ টাইম যিমান লাগিব এইখিনিৰ পৰা যাওঁতে আৰু এইখিনি পাওঁতে যিমান সময় লাগিছে এইটোক আমি কি বুলি কম টাইম পিৰিয়ড বুলি কম আৰু এইটোক আমি ফুল ওয়ান রোটেশন বুলি কম অক্সিলেশন বুলি কম ঠিক আছে গতিকে এইটো হল আমাৰ ফিগাৰ যোনটো সহায়ত মই ধুনিয়াকৈ বুজাই দিছো ডিসপ্লেসমেন্ট হৈছে বস্তুটো সময়ৰ লগত ঠিক আছে নেক্সট আছে পিৰিয়ডিক মোশন ফৰ্মুলা এই পিৰিয়ডিক মোশনৰ ফৰ্মুলাটো চাই লওঁ আমি টাইম পিৰিয়ডটো কি হয় পিৰিয়ডিক মোশনৰ ক্ষেত্ৰত it is a time taken by the motion to repeat itself মানে এটা মোশন যে ৰিপিট হৈ আছে তাৰ কাৰণে যিমান সময় লাগিছে এটোক আমি টাইম পিৰিয়ড বুলি কওঁ so unit of the time period is second গতিকে ইউনিট এককটো কি হ'ব সেকেন্ড হ'ব ঠিক আছে এতিয়া আও ফ্ৰিকোয়েন্সিটো কি বস্তু it is defined as the number of times the motion is repeated in 1 second মানে number of times the motion এটা 1 সেকেন্ডৰ বস্তুটো কিমান বাৰ ৰিপিট হৈছে ঘোৰাটো ঠিক আছে তাকে আমি কি বুলি কম ফ্ৰিকোয়েন্সি বুলি কম ওকে it is defined as the number of times the motion is repeated এই মোশনটো কিমান বাৰ ঘূৰিছে এনেকৈ গৈছে আকৌ এনেকৈ গৈছে গতিকে 1 সেকেন্ডৰ যিমান বাৰ যাব হেতুই তাৰ ফ্ৰিকোয়েন্সি হ'ব ওকে আৰু ফ্ৰিকোয়েন্সি ইউনিটটো কিমান আছে হাৰ্টজ কিমান আছে কি আছে হাৰ্টজ ওকে hz বুলি আমি ডিনোট কৰো ফ্ৰিকোয়েন্সি ইজ ৰিলেটেড টু টাইম পিৰিয়ড আৰু ফ্ৰিকোয়েন্সি আৰু টাইম পিৰিয়ডৰ কি ফৰ্মুলা আছে f = 1/t ফ্ৰিকোয়েন্সি = 1/t তাৰ মানে ফ্ৰিকোয়েন্সিটো আমাৰ টাইমৰ ইনভাৰ্সলি প্ৰপৰ্শনাল হয় তাৰ মানে ফ্ৰিকোয়েন্সিটো বাঢ়িব যদি টাইমটো কমিব আৰু টাইমটো বাঢ়িব তেতিয়া ফ্ৰিকোয়েন্সিটো কমিব ঠিক আছে গতিকে f = 1/t এটো এটা ফৰ্মুলা ওকে এটো আমাৰ ৰিলেশন বিটুইন ফ্ৰিকোয়েন্সি এন্ড টাইম গতিকে ভালকে চাই লব ফৰ্মুলাটো নেক্সট আমাৰ পেন্ডুলাম এতিয়া পেন্ডুলামটো চাম পেন্ডুলামটো কেনেকুৱা হয় কি হয় এতিয়া আমি তাৰে মোশনটো চাইছিলো ঠিক আছে দেখিছিলো এতিয়া আমি পেন্ডুলামটো চাম A simple pendulum consists of a simple metal ball আমি bob বুলি কওঁ okay suspended by a long thread from a rigid support such that the bob is free to swing back and forth গতিকে simple pendulum to কেনেকুৱা হয় এনেকুৱা হয় মই এই মাত্ৰ বস্তু বুজাই দিছিলো এটো হল bob okay it consists of a small metal ball এটো এটা মেটালৰ আমাৰ কি হ'ব বল হ'ব suspended by a long thread এটা থ্ৰেডৰ দ্বাৰা মানে ধাগা হা সুতাৰ দ্বাৰা কি বস্তুটো মানে এনেকৈ লমি আছে ওকে আৰু ফ্ৰম এ ৰিজিড সাপোৰ্ট এইটো বস্তু কিন্তু ৰিজিড হ'ব লাগিব টান হ'ব লাগিব নহলে বস্তুটো পুৰি যাব such that the bob is free to swing back and forth তাৰ মানে বস্তুটো আগে পিছে কৰিব পাৰিব ধুনিয়াকৈ মুভ কৰিব পাৰিব ওকে হেনেকৈ বস্তুটো প্ৰসেসটো কৰা হৈছে এইটো হৈছে আমাৰ সিম্পল পেন্ডুলাম ওকে
The motion of a pendulum was first studied by Galileo. First কোনে তাক study কৰিছিল? Galileo study কৰিছিল. Okay. A simple pendulum completes every swing for every oscillation in exactly the same time provided its length is kept constant. তাৰ মানে যদি ইয়াৰ length constant ৰাখা যায় তেনেহলে এটোৱে কি কৰিব completes every swing মানে যিমানবাৰ আহা কৰিছে এটো একেবাৰে একে সময়ত কি থাকিব exactly same থাকিব টাইমৰ লগত ঠিক আছে time period of oscillation of a given pendulum is constant গতিকে time period টো কি হ'ব আমি constant বুলি ধৰিম ওকে তাৰ পিছত বস্তুটো মুভ যেতিয়া কৰিব একে সময় থাকিব একেই থাকিব যিমানবাৰ oscillation হ'ব হে একেই হৈ থাকিব যেতিয়া আমি নোট কৰিম বস্তুটো একেই থাকিব ঠিক আছে যদি time period constant ৰাখা যায় ওকে next a simple pendulum can be made by tying about 1 meter long thread to a small metal ball and suspending it from a rigid support so that the bob is free to swing. When the pendulum is at rest, then its bob is at the mean position. যেতিয়া pendulum to rest আছে তেতিয়া এটো হচ্ছে mean position এই পজিশনটো কি বুলি কোৱা হয় mean position নাইবা center position বুলি কোৱা হয় ঠিক আছে এটো আমি bob বুলি কম বা ball বুলি কম এটো যেতিয়া ৰখি থাকিব ইয়াতে থাকিব যদি এটো মুভ কৰিব বস্তুটো b লৈকে যাব আৰু b ৰ পৰা c লৈ যাব আকৌ c ৰ পৰা b লৈ যাব বুজি পাইছেনে বস্তুটো আগত a ফালে যাব a ৰ পৰা b লৈ যাব আকৌ b ৰ পৰা a লৈ যাব a ৰ পৰা c লৈ যাব এনেকৈ ঘূৰি থাকিব ঠিক আছে যেতিয়া ৰেষ্ট থাকিব তেতিয়া mean positionত থাকিব বলটো if the bob of this pendulum is pulled to one side যেতিয়া বস্তুটো one side আমি পুল কৰি টানি দিম then released তাৰপিছত এৰি দিম তেতিয়া it will begin to oscillate to and fro like a swing গতিকে ঝুলাৰ নিচিনা বস্তুটো কি হ'ব বস্তুটো ঘূৰি থাকিব এনেকে ঠিক আছে একবাৰ ইফালে যাব একবাৰ ইফালে যাব ওকে এটো হৈছে আমাৰ সিম্পল পেন্ডুলাম মোশন ওকে initially the bob is at the mean position A now suppose the bob is pulled a little to the right side to position B and then release তাৰ মানে বস্তুটো কি কৰা হৈছে B লৈকে আমি টানি দিছো আৰু তাৰপিছত ইয়াৰ পৰা ৰিলিজ কৰিছো এৰি দিছো ঠিক আছে এটা কি হ'ব বস্তুটো it will be seen to come back and move on to position C at an equal distance on the other side of the mean position A and then go on repeating this back and forth motion between the two extreme positions B and C and we see that the simple pendulum is oscillating or vibrating so এতিয়া B ৰ পৰা আমি বস্তুটো টানি পেলে বস্তুটোৰ এই বলটো টানি পেলে B লৈ আনিছো আৰু তাৰপিছত ইয়াৰ পৰা এৰি দিছো আমি ওকে হাতটো মানে এৰি দিলো বস্তুটো বল তেতিয়া এই বলটো কি যাব A ৰ ফালে যাব A ৰ পৰা C লৈ যাব আকৌ C ৰ পৰা বস্তুটো A লৈ যাব A ৰ পৰা B লৈ যাব বুজি পাইছেনে আৰু বস্তুটো এটো এক্সট্রিম পয়েন্ট ইয়াতকে আর উপর যাব নোৱাৰে এইটো হৈছে আমাৰ এক্সট্রিম পয়েন্ট এটো হৈছে এক্সট্রিম পয়েন্ট ঠিক আছে গতিকে দুটা হৈছে এক্সট্রিম পজিশন ইয়াতকে বেছি আৰু দূৰত যাব নোৱাৰে বলটো গতিকে এনেকে আহা কৰি থাকিব ঠিক আছে এটো হৈছে সিম্পল পেন্ডুলাম মোশন the to and fro motion of a simple pendulum is an example of periodic motion গতিকে periodic motion or example to আমাৰ কি হ'ব simple pendulum okay next length of pendulum length to sound the length of thread from the point of suspension to the center of bob is called length of the pendulum গতিকে length to আমাৰ কি বুজাবো এই ইয়াৰ পৰা যে বস্তুটো উলমি আছে নহয় এইটো পয়েন্টৰ পৰা এইটো পয়েন্টক কি বুলি কম আমি length বুলি কম ঠিক আছে the time period of a pendulum depends on its length গতিকে time period to length ৰ ওপৰত নিৰ্ভৰ কৰে okay as the length of pendulum is increased its time period also increases গতিকে যিমান length যিমান বাঢ়িব হিমানে সময়টো বেছি লাগিব ঠিক আছে আৰু time period of pendulum is given length is constant গতিকে time period যদি constant ধৰা হয় তেতিয়া আৰু বেলেগ কথা ঠিক আছে গতিকে যেতিয়া আমাৰ এটা বস্তু এটো লাইন কিন্তু ইম্পৰ্টেন্ট আছে যিমান lengthটো বাঢ়িব সময়টো হিমানে বাঢ়িব তাৰ মানে length is directly proportional to time period okay so এটা পেন্ডুলাম ক্ষেত্ৰত যিমান length থাকিব হিমানে সময়টো তাক বেছি লাগিব আহা কৰিবৰ কাৰণে okay next oscillation one complete to and fro movement of pendulum bob is called an oscillation যেতিয়া বস্তুটো এনেকে যায় আকৌ এনেকে আহে তাৰ মানে বস্তুটো এটো হল bob okay এটো হল a এটো হল b এটো হল c ঠিক আছে গতিকে বস্তুটো যেতিয়া a ৰ পৰা আৰম্ভণি কৰিব b লৈ যাব আকৌ b ৰ পৰা a লৈ আহিব a ৰ পৰা c লৈ যাব c ৰ পৰা আকৌ বস্তুটো a লৈ আহিব ইমান দূৰত যেতিয়া বস্তুটো আহা কৰি লব তেতিয়া এটো আমি one oscillation বুলি কম ঠিক আছে one oscillation can be counted starting from one of the extreme position of the bob from the or from the mean position গতিকে mean position পৰা বস্তুটো আকৌ mean position লৈ আহিব তেতিয়া বস্তুটো এটা oscillation বুলি কোৱা হয় ওকে বস্তুটো বুজি পাইছেনে একেবাৰে সহজ এই ববটো যেতিয়া a ৰ পৰা বস্তুটো b লৈ যাব b ৰ পৰা আকৌ c লৈ যাব c ৰ পৰা আকৌ a লৈ আহিব
বস্তুটো এনেই বি লৈ যাব কিন্তু এ লৈ আমি পইণ্টটো ধৰিম আৰু তেতিয়া তাক ওৱান অক্সিলেশ্যন কমপ্লিট কৰা বুলি বুজাম ঠিক আছে নেক্সট দ্য মোশ্যন অফ পেণ্ডুলাম বব ফ্ৰম ইটছ এক্সট্ৰিম পজিশ্যন বি টু চি এণ্ড বেক টু বি ইজ কল্ড ওৱান অক্সিলেশ্যন গতিকে ওৱান অক্সিলেশ্যন এই মাত্ৰ মই বুজালোঁ যে বস্তুটো বিৰ পৰা মোশ্যন বিৰ পৰা ইয়াতে কৰিছে ঠিক আছে বি টু চি আগেন বেক টু বি তাৰমানে বিৰ পৰা গৈছে আকৌ বিৰ পৰা চি লৈ এই বিৰ পৰা বস্তুটো আকৌ মই দেখুৱাই দি আছোঁ এইটো বস্তু চাওক বিৰ পৰা বস্তুটো যেতিয়া আমি এৰি দিম ইয়াৰ পৰা এনেকৈ যাব আকৌ এনেকৈ আহিব এইটোক আমি কি বুলি কওঁ ওৱান অক্সিলেশ্যন বুলি ক'ম ইয়াৰে পৰা বলটো যাব এনেকৈ আকৌ এনেকৈ আহিব ঠিক আছে গতিকে এইটো পইণ্ট এইখিনি দূৰত্ব কি বুলি কওঁ আমি ওৱান অক্সিলেশ্যন বুলি ক'ম আৰু এইখিনি যিমান সময় লাগিব এইটো টাইম পিৰিয়ড বুলি ক'ম ঠিক আছে দ্য মোশ্যন অফ বব ফ্ৰম ইটছ মেইন পজিশ্যন এ টু বি এণ্ড দেন ফ্ৰম বি টু চি এণ্ড দেন বেক টু এ ইজ অলছ' কল্ড ইকুৱেল টু ওৱান অক্সিলেশ্যন গতিকে এৰ পৰা আৰম্ভণি কৰা আকৌ এ লৈ অহাটো আমাৰ এটা অক্সিলেশ্যনেই বুজাব অ'কে নাও টাইম পিৰিয়ড দ্য টাইম টেকেন বাই পেণ্ডুলাম বব টু মেক ওৱান কমপ্লিট অক্সিলেশ্যন ইজ কল্ড টাইম পিৰিয়ড গতিকে এটা কমপ্লিট অক্সিলেশ্যন কৰাটো আমাৰ কি হয় যিমান সময় লাগে সেইটোক আমি কি বুলি কওঁ টাইম পিৰিয়ড বুলি কওঁ অ'কে the time taken by Bob to travel one position from position B to C and back to B is the time period of the pendulum গতিকে যিমান সময় লাগিছে বিৰ পৰা চি লৈ যোৱা আকৌ চিৰ পৰা বি লৈ যোৱা এইটো ওৱান অক্সিলেশ্যন হৈছে আৰু এইখিনি যিমান সময় লাগিব সেইটোৱে হ'ব টাইম পিৰিয়ড অ'কে to find the time taken by one oscillation or time period we measure the time taken by large number of oscillations dividing the total number by the total number of oscillations we get the time for one oscillation of the pendulum গতিকে যিমান সময় মানে লাগে ওকে যেতিয়া আমি বস্তুটো ওলাব যাম সময়টো ওৱান অক্সিলেশ্যনৰ কাৰণে গতিকে উই মেজাৰ দ্য টাইম টেকেন তাৰে কাৰণে আমি কি মেজাৰ কৰোঁ সময় কিমান লাগিছে বাই লাৰ্জ নাম্বাৰ অফ অক্সিলেশ্যন ঠিক আছে ডিভাইডিং টোটেল টাইম সময় দিয়ে আমি কি কৰিম হৰণ কৰি দিম বাই টোটেল নাম্বাৰ অফ অক্সিলেশ্যন তেতিয়া আমি কি ওলাব পাৰিম উই গেট এ টাইম ফৰ ওৱান অক্সিলেশ্যন তেতিয়া আমি ওৱান অক্সিলেশ্যনৰ কাৰণে কিমান সময় লাগিছে সেইটো পাৰিম ওকে তাৰমানে এটা সময় আমি কেনেকৈ ওলাব পাৰোঁ ওৱান অক্সিলেশ্যনৰ কাৰণে কিমান সময় লাগিছে সেইটো বস্তু আমি কেনেকৈ ওলাম যিমান অক্সিলেশ্যন হৈছে এই গোটেইখিনি দি আমি যেতিয়া সময় দি টোটেল সময় যিমান লাগিব সেইটো দি সময় কৰি দিম সময় দি আমি হৰণ কৰি দিম হৰণ কৰিলে যিমান সংখ্যাটো পাম সেই মানটো আমাৰ বুজাব ওৱান অক্সিলেশ্যনৰ কাৰণে টাইম পিৰিয়ড ঠিক আছে বুজি পাইছেনে বস্তুটো এতিয়া এম্প্লিটিউড এজ দ্য পেণ্ডুলাম অক্সিলেটছ পেণ্ডুলাম যেতিয়া অক্সিলেট কৰে টু এণ্ড ফ্ৰ দ্য মেক্সিমাম ডিছপ্লেচমেণ্ট অফ দ্য বব ফ্ৰম ইটছ মেইন পজিশ্যন অন আইদাৰ ছাইড ইজ কল্ড দ্য এম্প্লিটিউড অফ দ্য পেণ্ডুলাম তাৰমানে ইয়াতে যে আমি পাইছিলোঁ বস্তুটো ফিগাৰ ইয়াতে মই দেখুৱাই দিওঁ এইটো মেইন পজিশ্যন ঠিক আছে ইয়াৰে পৰা এক্সট্ৰিম পজিশ্যন বি হয় ইয়াৰে পৰা এক্সট্ৰিম পজিশ্যন চিও হয় ঠিক আছে তো এৰ পৰা এই বি লৈ যেতিয়া যাব বস্তুটো এই দূৰত্বটো কি বুলি ক'ম এম্প্লিটিউড বুলি ক'ম নাইবা এৰ পৰা চি লৈ যাব এইটোতো এটা এক্সট্ৰিম পইণ্টে হয় এই দূৰত্বত এ চিটোকো কি বুলি ক'ম এম্প্লিটিউড বুলি ক'ম আৰু দুটা সমান হ'ব এ বি ইকুৱেল টু এ চি আৰু ইকুৱেল টু এম্প্লিটিউড ঠিক আছে এম্প্লিটিউড এতিয়া বুজি পাইছে এম্প্লিটিউডটো কি বস্তু হয় ওকে নাও দ্য ডিষ্টেঞ্চ এ বি ইজ দ্য এম্প্লিটিউড অফ দ্য পেণ্ডুলাম দ্য ডিষ্টেঞ্চ এ চি ইজ অলছ' ইকুৱেল টু দ্য এম্প্লিটিউড অফ দ্য পেণ্ডুলাম গতিকে এ চি এ বি দুটা কি হৈছে পেণ্ডুলামৰ এম্প্লিটিউড বুজাইছে whether the amplitude of oscillations of a pendulum is large or small তাৰমানে এম্প্লিটিউডটো যিমানেই ডাঙৰ হওক বা সৰু হওক সংখ্যাটো the time taken for one complete oscillation remains same কিন্তু এটা কমপ্লিট অক্সিলেশ্যনৰ কাৰণে যিমান সময় লাগিব সেইটো কিন্তু সদায় সেম থাকিব ঠিক আছে a pendulum of given length always take the same time to complete one oscillation গতিকে এটা লেংথ যদি দিয়া থাকে তাৰে কাৰণে পেণ্ডুলামে সদায় একে সময়লৈ এটা অক্সিলেশ্যন কমপ্লিট কৰিবৰ কাৰণে ঠিক আছে the time period of a pendulum of given length is constant the time period যে হয় এইটো বস্তু কি হয় কনষ্টেণ্ট হৈ থাকে thus the periodic motion of pendulum has been used to make pendulum clocks for measuring time সেই কাৰণে আমি কি কৰোঁ periodic motion পেণ্ডুলামৰ যেতিয়া আমি ওলাওঁ তাতে আমি পেণ্ডুলাম ক্লকটো আমি ইউজ কৰোঁ সময়টো মেজাৰ কৰিবৰ কাৰণে ঠিক আছে নেক্সট আছে আমাৰ অক্সিলেটৰী মোশ্যন নেক্সট অক্সিলেটৰী মোশ্যনটো কি বস্তু এইটো একো বস্তু মই এইমাত্ৰ কৈছিলোঁ বস্তুটো ইট ইজ ডিফাইন্ড এজ দ্য টু এণ্ড ফ্ৰ' মোশ্যন অফ এন অবজেক্ট ফ্ৰম ইটছ মেইন পজিশ্যনৰ পৰা যেতিয়া বস্তুটো এইফালে যায় আকৌ বস্তুটো এইফালে যায় এইটোকে আমি কি বুলি কওঁ অক্সিলেটৰী মোশ্যন বুলি কওঁ ঠিক আছে এইটো মেইন পজিশ্যন আৰু ইয়াৰ পৰা এক্সট্ৰিম পইণ্ট লৈ গৈছে এইখিনি আকৌ বস্তুটো ইয়াৰ এক্সট্ৰিম এইখিনি গৈছে
আমাৰ টু এণ্ড ফ্ৰ যেতিয়া মুভ কৰিব এটা অবজেক্ট এটা বডি তেতিয়া তাক অক্সিলেটৰী মোশন বুলি ক'ম ঠিক আছে The ideal condition is that the object can be in oscillatory motion forever in the absence of friction, but in the real world, this is not possible and the object has to settle into equilibrium. গতিকে ideal condition কি হয় অবজেক্টটো এটা oscillatory motion সদায় থাকিব পাৰে যদি তাতে ফ্ৰিকশন না থাকে ঠিক আছে ফ্ৰিকশন মানে ঘৰ্ষণ যদি ঘৰ্ষণ না থাকে তেতিয়া কিন্তু বস্তুটো সদায় মানে অক্সিলেট কৰি থাকিব কিন্তু ৰিয়েল ৱৰ্ল্ডত এনেকুৱা নহয় ইট ইজ নট পসিবল and the object has to settle into equilibrium and finally bostutu mean position ahipe rokhiboy laga hoy okay to describe mechanical oscillation the term vibration is used which is found in a swinging pendulum likewise the beating of the human heart is an example of oscillation in dynamic system odike amar oscillation or example ki hobo human heart je beat kori thake noy hetu amar example hobo oscillation or thik ase etu is a mechanical oscillation ami jete describe korim এতিয়া বস্তুটো সুইংিং পেন্ডুলামৰ কথা আহে ওকে আৰু এনি ডাইনামিক সিস্টেমত আমাৰ হিউম্যান হাৰ্টৰ কথা আহে যেতিয়া এটো হাৰ্ট বিট হয় এটো আমাৰ অক্সিলেশনৰ এক্সাম্পল ওকে নেক্সট আছে আমাৰ এক্সাম্পলস অফ অক্সিলেটৰী মোশন ইয়াৰ এক্সাম্পলস বিলাক চাই লওঁ অক্সিলেশন অফ সিম্পল পেন্ডুলাম তো আমাৰ অক্সিলেশন যে হয় এটো এটা অক্সিলেটৰী মোশনৰ এক্সাম্পল হ'ব ঠিক আছে নেক্সট ভাইব্ৰেটিং স্ট্ৰিংস অফ মিউজিক্যাল ইনস্ট্ৰুমেন্টস ইজ এ মেকানিক্যাল এক্সাম্পল অফ অক্সিলেটৰী মোশন আকৌ আমাৰ যে মিউজিক্যাল ইনস্ট্ৰুমেন্টস যিমানবোৰ আছে তাতে আমাৰ স্ট্ৰিংস বিলাক আছে না হেতু ভাইব্ৰেট কৰি তেতিয়া শব্দটো ওলাই হয়নে গতিকে হেতু আমাৰ অক্সিলেটৰী মোশনে বুজাব ঠিক আছে নেক্সট মুভমেন্ট অফ স্প্ৰিং বিলাক যিমান মুভ কৰে হা স্প্ৰিংটো মুভমেন্ট কৰাটো এটা অক্সিলেটৰী মোশনৰ এক্সাম্পল হয় ওকে নেক্সট alternating current is an electrical example of oscillatory motion গতিকে oscillatory motion or electrical example কোনটো হ'ব alternating current okay alternating current to amar electrical example hai thik ase oscillatory motion okay next series of oscillations are seen in cosmological model ako cosmological model of jiman series of oscillation next difference between oscillatory motion and periodic motion etu amar ajir class or last topic hoy ha moi each and every point to cover korisu etu video that is apnar motion in a straight line amar je physics of first topic to ase পৰীক্ষাৰ কাৰণে মই each and every topic cover কৰিছো each and every topic মই touch কৰিছো যাতে আপোনালোকে কনসেপ্টটো লব পাৰিব হা গতিকে ভালকে পঢ়িব ভালকে each and every point to চাব যদি বুজি না পাব আকৌ ব্যাক কৰি আকৌ ধুনিয়াকে চাব যাতে বস্তুটো আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈ যায় আৰু ইয়াৰ পিছত মই আপোনালোকক MCQs প্ৰোভাইড কৰিম তাতে ধুনিয়াকে 1 মাৰ্কৰ কোৱেশ্চনছ বিলাক চাই লব ওকে গতিকে এতিয়া আজি মই ডিটেইল ষ্টাডি দি আছো ডিটেইল মানে ইনফৰমেশন দি আছো হেতু চাই লব হেতু বস্তুটো বুজাৰ চেষ্টা কৰিব মই নিজৰ ফালৰ পৰা বহুত ধুনিয়াকে বুজাই আছো বস্তুটো ব্ৰডলি কনসেপ্টটো দি আছো ওকে গতিকে ভালকে আপোনালোকে লাভটো উঠাওক আৰু যিমান বেছি হ'ব পাৰে এই ভিডিওটো শেয়াৰ কৰক ইচ এণ্ড এভৰি যাতে আমাৰ যে অসমৰ মানে ক্যান্ডিডেটস বিলাক আছে এক্সপেৰিয়েন্স আছে সবে এই ভিডিওখন ম্যাথছ আৰু সায়েন্সৰ কাৰণে ইয়াৰ পৰা পঢ়ি পেলে পৰীক্ষাটো দিব পাৰিব ওকে গতিকে এতিয়া আছে আমাৰ ডিফাৰেন্সেস বিটুইন অক্সিলেটৰী মোশন এণ্ড পিৰিয়ডিক মোশন এতিয়া পিৰিয়ডিক মোশনটো কি বস্তু ইট ইজ ডিফাইন্ড এজ দ্য মোশন দ্যাট ৰিপিটস ইটসেলফ আফটাৰ ফিক্সড ইন্টাৰভেল অফ টাইম পিৰিয়ডিক মোশনটো কি হয় আমাৰ ৰিপিট হৈ থাকে বস্তুটো কি হৈ থাকে ৰিপিট হৈ থাকে আফটাৰ ফিক্সড ইন্টাৰভেল অফ টাইম এটা সময়ৰ পিছত বস্তুটো আকৌ ঘূৰি আকৌ হ'ব এটা ফিক্স সময়ৰ পিছত আকৌ বস্তুটো আহিব ঠিক আছে গতিকে যিমানবাৰ ৰিপিট হ'ব হেতুকে আমি কি বুলি কওঁ পিৰিয়ডিক মোশন বুলি কওঁ দিস ফিক্সড ইন্টাৰভেল অফ টাইম ইজ নন এজ টাইম পিৰিয়ড আৰু যিমান সময়ত হয় fixed interval যে আছে সময়টো তাকে আমি time period বুলি কওঁ of the periodic motion okay for example the motion of hands of the clock ঘড়ীটোৰ কথা তাৰ পিছত ঘড়ীৰ যে হাত বিলাক আছে এটো যে মুভ কৰে মোশন কৰে তা হেতু এটা periodic motion হয় ঠিক আছে next motion of planets around the sun আকৌ planets বিলাক যে আমাৰ সূৰ্যৰ চাৰিফালে ঘূৰি থাকে সেই মোশনটোকো আমি কি বুলি কম periodic motion বুলি কম ঠিক আছে এতিয়া oscillatory motion to কি বস্তু it is defined as a to and fro motion of the body about its fixed position কিন্তু ইয়াতে আমাৰ কি হয় ফিক্স পজিশনত আমাৰ কি কৰা হয় বস্তুটো মুভ কৰি থাকে oscillatory motion is a type of periodic motion এটো এটা কি periodic motionৰ ধৰণ হয় ওকে ইয়াৰ এক্সাম্পলটো কি হ'ব আমাৰ vibrating strings stringing of the string etc গতিকে এইটো হৈছে আমাৰ ডিফাৰেন্স বিটুইন oscillatory and periodic motion গতিকে আপোনালোকে আই থিংক ধুনিয়াকে বুজি পাইছে বস্তুটো কাৰণ মই নিজৰ ফালৰ পৰা বহুত ভালকে চেষ্টা কৰিছো আপোনালোকক বস্তুটো কনসেপ্টটো দিয়াৰ কাৰণে ওকে গতিকে হেনেকে ভিডিওছ বিলাক চাই থাকিব মই আৰু ভিডিওছ ইচ এণ্ড এভৰি টপিকস তো মই আপোনালোকক অসম টেটৰ কভাৰ কৰিম ওকে গতিকে ভিডিওছ বিলাক ভালকে চাই থাকিলে আছে তাতেও দেখা যায়
ओके থাকিব আৰু শ্বেয়াৰ কৰিব আৰু সাপোৰ্ট কৰিব যিমান হ'ব পাৰে শ্বেয়াৰ কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ জয় হিন্দ